নমস্কাৰ প্ৰিয় দৰ্শক অসমীয়া নৱবৰ্ষ অৰ্থাৎ এক বহাগৰ পৰা ৰাখি অনুযায়ী আপোনাৰ বছৰটো কেনে যাব বা কেনে হ'ব আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আপোনালোকক জনাম যে ৰাখি চক্ৰৰ 12টা ৰাখিৰ সম্পূৰ্ণ গোপন কথা মেখৰ পৰা আৰম্ভ কৰি মিনলৈকে প্ৰতিটো ৰাখিৰ আদি আখৰ স্বভাৱ জীৱিকা প্ৰেম জীৱন আৰু 2026-2027 চনৰ ভৱিষ্যত সকলো একেলগে আপুনি কোন ৰাখিৰ আপোনাৰ জীৱনত কি অপেক্ষা কৰি আছে আগন্তুক দিনত প্ৰেম ধন চাকৰি ক'ত পাব সফলতা ক'ত পাব আৰু ক'ত সাৱধান হ'ব লাগিব এই সকলো প্ৰশ্নৰ উত্তৰ থাকিব এই ভিডিঅ'টোত সেয়েহে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক আৰু আপোনাৰ ৰাখিৰ সম্পূৰ্ণ তথ্য জানি লওক ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা কথা আমাৰ এই ভিডিঅ'টোত উল্লেখ কৰা তথ্যসমূহ বিভিন্ন মাধ্যমৰ পৰা লোৱা হৈছে আমি কোনো জ্যোতিষ নহয় সেয়েহে আপুনি যদি জ্যোতিষবিদ্যা বিশ্বাস কৰে আৰু আপোনাৰ বিশেষ কথা জানিব বিচাৰে তেন্তে কোনো অভিজ্ঞ জ্যোতিষবিদৰ পৰামৰ্শ নিশ্চয় ল'ব আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো মেষ ৰাশি হ'ল ৰাখি চক্ৰৰ প্ৰথম ৰাশি প্ৰথমে জানি লওঁ আহক যে কোনবোৰ মানুহৰ ৰাশি মেষ অৰ্থাৎ মেষ ৰাশিৰ আদ্যক্ষৰ কি মেষ ৰাশিৰ আদ্যক্ষৰ হৈছে চু চে চু ল লি লু লো অ আ মেষ ৰাশিৰ অধিপতি গ্ৰহ হ'ল মংগল মেষ ৰাশিৰ ৰবি উচ্চ স্থানত আছে আৰু নিম্ন স্থানত আছে শনি গ্ৰহ মেষ ৰাশিৰ পাপক গ্ৰহ হৈছে শনি বুধ শুক্ৰ আৰু ৰবি বৃহস্পতি হৈছে গুৰু গ্ৰহ ইংৰাজী বা পাশ্চাত্য মতে 21 মাৰ্চৰ পৰা 20 এপ্ৰিলৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ৰাশি মেষ হয় এতিয়া জানো আহক মেষ ৰাশিৰ ব্যক্তিসকলৰ বৈশিষ্ট্য মেষ ৰাশিৰ জাতক জাতিকাই স্বাধীনভাৱে চিন্তা বিবেচনা কৰিব পাৰে মেষ ৰাশিৰ ব্যক্তিসকল অস্থিৰ মনৰ স্বভাৱত চঞ্চলতা দেখা যায় মেষ ৰাশিৰ ব্যক্তিসকল নিৰ্ভীক আৰু স্পষ্টবাদী উদাৰ মনা মেষ ৰাশিৰ ব্যক্তিসকল পৰিশ্ৰমী আৰু কষ্ট সহিষ্ণু এই ৰাশিৰ জাতক জাতিকাই সদায় দুঃসাহসিক কামবোৰ কৰি ভাল পায় খোৱা বোৱাৰ ক্ষেত্ৰত এই ৰাশিৰ যুৱক যুৱতীয়ে ফাষ্টফুড বা অলপ মছলাযুক্ত খাদ্য খাই ভাল পায় সমাজৰ সকলো শ্ৰেণীৰ লোকৰ লগত মিলা প্ৰীতিৰে চলিবলৈ এই ৰাশিৰ ব্যক্তিসকল সদায় আগ্ৰহী মেষ ৰাশিৰ জাতক জাতিকাই বিলাসিতা ভাল পায় যদিও নিজৰ অতীত কেতিয়াও পাহৰি নাযায় এতিয়া জানো আহক যে মেষ ৰাশিৰ নাৰীসকল কেনেধৰণৰ হোৱা দেখা যায় মেষ ৰাশিৰ নাৰী ধৰ্মপৰায়ণ ব্ৰতপৰায়ণা দয়াৱতী দানশীল পুত্ৰৱতী সংগীতজ্ঞ আৰু বিনীতা হোৱা দেখা যায় মেষ ৰাশিৰ নাৰীয়ে কুটিৰ শিল্প চিকিৎসা সেৱা সমাজ সেৱা শিক্ষয়িত্ৰী সংগীত নৃত্য আদিত অতি সোনকালে উন্নতি কৰা দেখা যায় মেষ ৰাশিৰ জাতিকাই সুন্দৰ সুদৃশ্যৱান কৰ্মঠ নিজু প্ৰকৃতিৰ পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব বিচাৰে এওঁলোক সদায় শান্ত প্ৰকৃতিৰ আৰু সহজ সৰল জীৱন যাপন কৰি ভাল পায় মেষ ৰাশিৰ জাতিকা বা নাৰীসকল আৰামপ্ৰিয় হোৱা দেখা যায় মেষ ৰাশিৰ জাতিকাই নিজৰ সন্তানৰ খুব যত্ন লয় আৰু শিক্ষাৰ প্ৰতি যথেষ্ট গুৰুত্ব প্ৰদান কৰে মেষ ৰাশিৰ জাতক জাতিকাৰ স্বভাৱ মেষ ৰাশিৰ জাতক জাতিকা সদায় আনন্দ মনে থাকে তেওঁলোকে নিজে ভাবি থকা কামবোৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰে কিছুমান কৰোঁতে কেতিয়াবা বিপাঙত পৰা দেখা যায় যদিও সহজে হাৰ নামানে মেষ ৰাশিৰ জাতক জাতিকাৰ খোজ কাটল সদায় ধীৰ স্থিৰ আৰু ভদ্ৰতাৰে কথা বতৰা আগবঢ়ায় এওঁলোক সৃজনীশীল প্ৰতিভাৰ অধিকাৰী আৰু ঈশ্বৰ বিশ্বাসী হয় মেষ ৰাশিৰ জাতক জাতিকাৰ জীৱিকা মেষ ৰাশিৰ জাতক জাতিকাই খনিজ দ্ৰব্যৰ ব্যৱসায় খাদ্যশস্যৰ ব্যৱসায় কৃষিজাত সামগ্ৰীৰ ব্যৱসায় থিয়েটাৰ হোটেল ইউটিউবাৰ শিক্ষক গড়কপ্তানি বিভাগ বিদ্যুৎ বিভাগ লেখক নাট্যকাৰ চিকিৎসক প্ৰতিৰক্ষা বিভাগ আইন আদালত আদি বিভিন্ন বিভাগৰ কৰ্মত নিয়োজিত হৈ জীৱিকা চলাই যোৱা দেখা যায় মেষ ৰাশিৰ জাতক জাতিকাৰ প্ৰেম সম্বন্ধ মেষ ৰাশিৰ জাতক জাতিকাই অন্তৰত থকা প্ৰেম ভাৱ প্ৰেমাস্পদৰ ওচৰত নিবেদন কৰিবলৈ সংকোচ বোধ কৰে মেষ ৰাশিৰ জাতক জাতিকাই সদায় নিস্বাৰ্থ প্ৰেমতহে মন দিয়ে স্বাৰ্থজনিত প্ৰেমৰ সদায় বিৰোধী হোৱা দেখা যায় এই ৰাশিৰ ব্যক্তিসকল বহু সময়ত বিপৰীত লিংগৰ পৰা অপমানিত হোৱাও দেখা যায় মেষ ৰাশিৰ ভৱিষ্যত মেষ ৰাশিৰ জাতক জাতিকাৰ ভৱিষ্যত জীৱন উজ্জ্বল কিন্তু কেতিয়াবা কিছুমান খেলিমেলিৰ বাবে মিলাব নোৱাৰা হৈ পৰে এই ৰাশিৰ জাতক জাতিকাই খুব ব্যস্ততাৰে চিন্তা বিবেচনাৰে জীৱন যাপন কৰিব বিচাৰে সকলো কাম নিয়াৰিকৈ কৰাটো এওঁলোকৰ অভ্যাস
মেঘ ৰাশিৰ ব্যক্তিসকলে অলপ কষ্ট পৰিশ্ৰম কৰিলেই এক সুন্দৰ ভৱিষ্যতৰ গঢ় দিব পাৰে। 2026-27 বৰ্ষটো মেঘ ৰাশিৰ ব্যক্তিসকলৰ কেনে হ'ব? বছৰটোৰ আৰম্ভণি সিমান সুখকৰ নহ'ব। ৰোগ, শোক, অৱনতি আদি প্ৰকৃতি, অপমান, বন্ধু ক্ষতি, ধন ক্ষতি, বিবাদ আদি অশুভ ফল দেখা পাব পাৰে। মনলৈ দুশ্চিন্তা, অতিৰিক্ত ধন ব্যয় আদি হোৱাৰ সম্ভাৱনা দেখা যায়। ধনস্থান, বছৰৰ আৰম্ভণি সিমান সুখকৰ নহ'লেও ধনপতি শুক্ৰ লগ্নত থকা বাবে শুভ ফল লাভ কৰিব বুলি কোৱা হৈছে। নতুন নতুন ব্যৱসায়, উদ্যোগ স্থাপন, যান বাহন লাভ, পাবলগীয়া ধন হাতলৈ আহি আপোনাৰ ধনস্থানত সুফল আনিব। মেঘ ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায় বাণিজ্য, বৰ্ষাৰম্ভ সময়ত মেঘ ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায় বাণিজ্যত অপ্ৰত্যাশিতভাৱে উন্নতি ঘটিব। নতুন নতুন ব্যৱসায় হাতলৈ আহিব, কিন্তু শাওণ মাহৰ পৰা ব্যৱসায়ত শত্ৰুৰ দৃষ্টি পৰিব পাৰে আৰু অলপ লোকচানো হ'ব পাৰে। আহিনৰ পৰা আকৌ উন্নতি ঘটিব। মেঘ ৰাশিৰ জাতক জাতিকাৰ বিদ্যাস্থান, বছৰটোৰ আৰম্ভণিতে মেঘ ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে অসুবিধা আহিব পাৰে। পঢ়া পাতিত মনোযোগ কমিব পাৰে। 13 জেঠৰ পৰা অশুভ ফল পাব যদিও 15 শাওণৰ পৰা পুনৰ শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম প্ৰণয় আৰু বিবাহ, মেঘ ৰাশি জাতক জাতিকাৰ বাবে অত্যন্ত শুভ এই প্ৰেম প্ৰণয় আৰু বিবাহ। প্ৰেম প্ৰণয়ৰ বাবে এই ৰাশি জাতক জাতিকাই অনায়াসে আগবাঢ়িব পাৰে। অবিবাহিতসকলৰ বিবাহৰ সম্পূৰ্ণ সম্ভাৱনা আছে। স্বাস্থ্য ও দেহ ভাৱ, মূৰৰ বিষ, খং ভাৱ, উচ্চ ৰক্তচাপ আদিয়ে বহাগ মাহটোত আপোনাক আমনি কৰিব পাৰে। কিন্তু 1 জেঠৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব আৰু নিজৰ কৰ্মত আগবাঢ়ি যাব পাৰিব। মেঘ ৰাশিৰ শুভাশুভ, শুভ বাৰ হৈছে মংগলবাৰ, শুভ দিশ হৈছে পূব, শুভ তাৰিখ হৈছে প্ৰতি মাহৰ 7, 9 আৰু 18, অশুভ বাৰ হৈছে ৰবিবাৰ। প্ৰতিকাৰ, মেঘ ৰাশিৰ জাতক জাতিকাই কি প্ৰতিকাৰ ল'ব লাগিব? মেঘ ৰাশিৰ ব্যক্তিৰ বাবে অশুভ গ্ৰহটো হৈছে শনি, মংগল, বুধ আৰু কেতু। বছৰটোৰ আৰম্ভণিতেই যদি সৰ্বগ্ৰহৰ বাবে কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা গ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ৰাশি চক্ৰটোৰ দ্বিতীয়টো ৰাশি, বৃষ ৰাশি। বৃষ ৰাশিৰ আদি অক্ষৰ হৈছে হৰ্ষই, হৰ্ষৌ, ব, ও, বি, বু, বে আৰু বো। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল শুক্ৰ। এই ৰাশিত চন্দ্ৰ উচ্চ স্থানত আছে। পাশ্চাত্য বা ইংৰাজী মতে 22 এপ্ৰিলৰ পৰা 21 মেৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল বৃষ ৰাশিৰ হয়। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বৈশিষ্ট্য, বৃষ ৰাশিৰ জাতক জাতিকাৰ স্মৃতিশক্তি অতি প্ৰখৰ হোৱা দেখা যায়। এই ৰাশিৰ জাতক জাতিকা বুদ্ধিমান, পৰিশ্ৰমী আৰু ধীৰ স্থিৰ হোৱা দেখা যায়। বৃষ ৰাশিৰ ব্যক্তিসকলে বহু সময়ত নিজৰ ধৈৰ্য আৰু প্ৰতিভাৰ বলত কম বয়সতে কৰ্মোন্নতি কৰিব পাৰে। বৃষ ৰাশিৰ ব্যক্তিয়ে প্ৰবঞ্চনা, চতুৰতা আদি অশুভ কাৰ্যক ঘৃণা কৰে। এই ৰাশিৰ ব্যক্তিয়ে অদৃশ্য শক্তিক যথেষ্ট বিশ্বাস কৰে। ভোগবিলাসৰ প্ৰতি এই ৰাশিৰ ব্যক্তিৰ অধিক প্ৰৱণতা দেখা পোৱা যায়। এওঁলোকে সমাজৰ বেয়াৰ বিৰুদ্ধে মাত মাতিবলৈ কুণ্ঠাবোধ নকৰে। বৃষ ৰাশিৰ ব্যক্তিসকলৰ হৃদয় বৰ কোমল আৰু সকলোৰে লগত মিলি থাকিবলৈ যত্নপৰায়ণ হোৱা দেখা যায়। বৃষ ৰাশিৰ নাৰী, এই ৰাশিৰ নাৰীয়ে সদায় স্বাধীন চেতিয়া হৈ থাকি ভাল পায়। এওঁলোক বৰ চখিন হোৱা দেখা যায় আৰু নিজৰ বাহ্যিক আচৰণেৰে সকলোকে আকৰ্ষণ কৰিব পাৰে। বৃষ ৰাশিৰ নাৰী পতিব্ৰতা, বিনীতা, শাস্ত্ৰজ্ঞ আৰু ধনৱতী হোৱা দেখা যায়। এই ৰাশিৰ নাৰী কামাতুৰ প্ৰকৃতিৰ হোৱা দেখা যায়। বৃষ ৰাশিৰ যুৱক যুৱতীয়ে বিবাহক অতি সন্মান সহকাৰে লয়। এওঁলোকে প্ৰেমৰ জৰিয়তে জীৱনটো সম্পূৰ্ণ কৰিব বিচাৰে। প্ৰেম, প্ৰণয় আৰু বিবাহ, বৃষ ৰাশিৰ যুৱক যুৱতীয়ে বিপৰীত লিংগৰ প্ৰতি অতি সোনকালে আসক্ত হোৱা দেখা যায় আৰু খুব কম বয়সৰ পৰাই প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি যায়। এই ৰাশিৰ জাতক জাতিকাই বিপৰীত লিংগৰ ওচৰত দেহ মন সঁপি দিয়া দেখা যায়, যাৰ বাবে বহু সময়ত অশুভ পৰিস্থিতিৰো উৎপন্ন হয়। বৃষ ৰাশিৰ জাতক জাতিকাই প্ৰেমেৰে আৰম্ভ কৰি বিবাহ সম্পন্ন কৰিব খোজা দেখা যায় আৰু বহু সময়ত সফলো হয়। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আহাৰৰ পাছত বিবাহৰ যোগ আছে। বৃষ ৰাশিৰ ব্যক্তিসকলৰ জীৱিকা, বৃষ ৰাশিৰ ব্যক্তিসকলে ৰাজনৈতিক, ইউটিউবাৰ, আইনজীৱী, হোটেল ব্যৱসায়, অভিনেতা অভিনেত্ৰী আদি বিভিন্ন ব্যৱসায়ৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰিব পাৰে। চিত্ৰ অংকন কৰিও এই ৰাশিৰ ব্যক্তিয়ে নিজৰ ব্যৱসায় চলাই নিব পাৰে। অতি কম বয়সৰ পৰাই তেওঁলোকে জীৱিকাৰ বাবে চাকৰি বা ব্যৱসায়ত নামি পৰা দেখা যায়। এই ৰাশিৰ কৰ্মজীৱন বহু দীঘলীয়া হোৱা দেখা যায়। বৃষ ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যত, বৃষ ৰাশিৰ জাতক জাতিকাৰ ভৱিষ্যত অতি শুভ।
এই ৰাশিৰ লোকে সন্তান জন্ম আৰু লালন পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট সচেতন হোৱা দেখা যায় আৰু সন্তানৰ ভৱিষ্যতৰ বাবে উঠি পৰি লাগে। বৃষ ৰাশিৰ ব্যক্তিসকলে বন্ধু বান্ধৱৰ পৰা সদায় সহযোগিতা সহায় লাভ কৰে আৰু যিকোনো সময়তে বন্ধুবৰ্গৰ লগত যোগাযোগ কৰে। এই ৰাশিৰ ব্যক্তিসকল শিক্ষিত হয় আৰু কেতিয়াবা ৰাগিয়াল বস্তুৰ প্ৰতি অতি আসক্ত হোৱা দেখা যায়। 2026-27 বৰ্ষটো আপোনাৰ কেনে হ'ব? ধনস্থানত বৃহস্পতিৰ বাবে বছৰটোত সাফল্য দেখা যায়, কিন্তু মাজে সময়ে ৰোগ দুখ স্বাস্থ্যহানি দুশ্চিন্তা আদিৰ নিশ্চয় সন্মুখীন হ'ব। ভূমি লাভ সম্পদ লাভ আদিৰ যোগ আছে। মোটামুটিভাৱে বছৰটোত আপুনি এক মিশ্ৰিত ফলাফল লাভ কৰিব। বৃষ ৰাশিৰ ধনস্থান। বৃষ ৰাশিৰ ধনপতি গ্ৰহটো হ'ল বুধ। ধনস্থানত অপ্ৰত্যাশিত সৌভাগ্য, ব্যৱসায়ত উন্নতি, নতুন নতুন ব্যৱসায় আৰম্ভ আৰু সফলতা, পাৰিবাৰিক সুখ শান্তি লাভ কৰিব। অৱশ্যে খৰচৰ মাত্ৰাই আপোনাৰ ধন নাশ কৰিব পাৰে। বৃষ ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায় বাণিজ্য। বছৰটোত ব্যৱসায় বাণিজ্যত আপোনাৰ শুভ ফল প্ৰাপ্তিৰ যোগ দেখা যায়। অৱশ্যে শনি আপোনাৰ শত্ৰুগ্ৰহ হোৱা হেতুকে মাজে সময়ে লোকচানৰ সম্ভাৱনা নথকা নহয়। 15 আহাৰৰ পাছত ব্যৱসায় বাণিজ্যত অধিক সফলতা লাভ কৰিব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাৰ বিদ্যাস্থান। বৃষ ৰাশিৰ বিদ্যাৰ্থীৰ বাবে বৰ এটা শুভ ফলদায়ক নহয়। বিদ্যাৰ্থীসকলে বৰ্ষাৰম্ভ কালত মূৰৰ বিষ শাৰীৰিক অসুস্থতাৰ বাবে বিদ্যাত বাধা আহিব পাৰে। 1 জেঠৰ পৰা শুভ ফল লাভ কৰিব। সংস্কৃত ভাষা ভূগোল জ্যোতিষ আদি বিষয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থান বা চাকৰি। বৃষ ৰাশিৰ ব্যক্তিৰ কৰ্মস্থানৰ গ্ৰহটো হ'ল শনি। কৰ্মক্ষেত্ৰত উন্নতি দেখা যায়। বৃষ ৰাশিৰ যুৱক যুৱতীয়ে বিভিন্ন বিভাগত যেনে কৃষি কাৰিকৰী শিক্ষা ৰেচম বিভাগ প্ৰতিৰক্ষা পৰিবহণ আদিত কৰ্মপ্ৰাপ্তিৰ যোগ আছে। স্বাস্থ্য ও দেহ ভাৱ। বছৰৰ আৰম্ভণিতে বৃষ ৰাশিৰ ব্যক্তিৰ স্বাস্থ্য ও দেহ ভাৱ অতি শুভ। 15 আহাৰৰ পাছত মংগল আৰু শনিৰ দৃষ্টি পৰাত স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। অৱশ্যে 15 ভাদৰ পৰা স্বাস্থ্যৰ উন্নতি দেখা যায়। বৃষ ৰাশিৰ শুভ কি? শুভ ৰং হৈছে সেউজীয়া আৰু গোলাপী। শুভ সংখ্যা 6-15। শুভ দিন শুক্ৰবাৰ। শুভ ৰত্ন হীৰা। প্ৰতিকাৰ। বৃষ ৰাশিৰ জাতক জাতিকাই কি প্ৰতিকাৰ ল'ব? নতুন বছৰটোত বৃষ ৰাশিৰ ব্যক্তিসকলে প্ৰতিকাৰ কৰিব লগা গ্ৰহকেইটা হৈছে বুধ আৰু কেতু। অশুভ গ্ৰহৰ বাবে বছৰটোৰ আৰম্ভণিতেই যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশি। এই ৰাশিটো ৰাশিচক্ৰৰ তৃতীয়টো ৰাশি। নক্ষত্ৰৰ চৰণ অনুসৰি এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ ৰবি আৰু শুক্ৰ, অৰ্থাৎ শুভ গ্ৰহ। এই ৰাশিৰ আদি অক্ষৰ হৈছে ক খ গ ঘ চ ছ আদি। পাশ্চাত্য বা ইংৰাজী মতে মে' মাহৰ 13 তাৰিখৰ পৰা জুন মাহৰ 20 তাৰিখৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল এই ৰাশিৰ অন্তৰ্ভুক্ত। এই ৰাশিৰ ব্যক্তিসকলৰ বৈশিষ্ট্য: মিথুন ৰাশিৰ জাতক জাতিকা ধীৰ গতি সম্পন্ন স্থিৰ শ্ৰেষ্ঠ অভিলাষী স্পষ্টবাদী হোৱা দেখা যায়, কিন্তু পৰিস্থিতি সাপেক্ষে কেতিয়াবা ক্ৰূৰ হোৱাও দেখা যায়। মিথুন ৰাশিৰ জাতক জাতিকাই আনৰ উপদেশ মতে কাম কৰিবলৈ টান পায় আৰু স্পষ্টভাৱে ইয়াৰ বিৰোধিতা কৰে। এই ৰাশিৰ ব্যক্তিসকল অধিক কাৰ্যক্ষম সম্পন্ন। মিথুন ৰাশিৰ জাতক জাতিকাৰ অৰ্থভাৱ মধ্যমীয় হোৱা দেখা যায় যদিও নিজৰ কৰ্মদক্ষতাৰ গুণত নিজৰ বুদ্ধিমত্তা আদিৰ ফলত প্ৰভূত অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। মিথুন ৰাশিৰ ব্যক্তিসকলে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ লগত মিলিব পাৰে। অতিৰিক্ত চিন্তা আৰু পৰিশ্ৰমৰ ফলত এই ৰাশিৰ লোকৰ বহু সময়ত হীৰা পীড়া স্নায়ৱিক দুৰ্বলতা মধুমেহ আদি ৰোগ হোৱা দেখা যায়। মিথুন ৰাশিৰ নাৰী। মিথুন ৰাশিৰ নাৰী বিনীতা শুৱলা আৰু প্ৰিয়দৰ্শনী হয়। এই ৰাশিৰ নাৰীয়ে পুৰুষৰ পৰা সহজে মৰম চেনেহ আদায় কৰিব পাৰে। মিথুন ৰাশিৰ নাৰী ক্ষমাশীল পতিব্ৰতা সুন্দৰী আৰু পুণ্যৱতী হোৱা দেখা যায়। মিথুন ৰাশিৰ নাৰীৰ অন্তৰখন কোমল যদিও সদায় বিপৰীত হোৱাও দেখা যায়। মিথুন ৰাশিৰ নাৰীসকলে আনৰ কথা মতে চলিব নোখোজে। মিথুন ৰাশিৰ জাতিকা শিক্ষা দীক্ষাত আগবঢ়া হয়। মিথুন ৰাশিৰ নাৰীৰ যৌন চেতনা সহজে বৃদ্ধি পোৱা দেখা যায়। এই ৰাশিৰ জাতিকা উজ্জ্বল বগা বা মিঠা বৰণীয়া হোৱা দেখা যায়। মিথুন ৰাশিৰ লোকে ক্ষন্তকীয়া প্ৰেম ভাল পোৱা দেখা যায়। 2026-27 চনটো আপোনাৰ কাৰণে কেনে হ'ব? মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে বৰ্ষাৰম্ভ সময়ত দুশ্চিন্তা অপমান অশুভ প্ৰবৃত্তি আদি দেখা যাব। পিছলৈ সুসংবাদ নিজৰ প্ৰচেষ্টাত সাফল্য লাভ আৰু ধন প্ৰতিভাৰ স্বীকৃতি লাভ দেখা যায়। ধনস্থান। বছৰটোৰ আৰম্ভণিতে মিথুন ৰাশিৰ ব্যক্তিসকলৰ ধনস্থান অলপ দুৰ্বল হোৱা দেখা যায়।
পাবলগীয়া ধন হাতলৈ নাহিব। নিজৰ পৈতৃক সম্পত্তিৰ বাবে অশুভ সময়। বিভিন্ন অলাগতিয়াল কামত ধনৰ অপচয় হ'ব পাৰে, কিন্তু 15 জেঠৰ পৰা ধনস্থান শুভ হোৱা দেখা যায়। মিথুন ৰাশিৰ ব্যৱসায় বাণিজ্য। মিথুন ৰাশিৰ জাতক জাতিকাৰ ব্যৱসায় বাণিজ্যৰ গ্ৰহটো হৈছে বৃহস্পতি। সেয়েহে ব্যৱসায় বাণিজ্যত উন্নতিৰ যোগ আছে, কিন্তু 5 জেঠৰ পাছতহে এই শুভ প্ৰভাৱ পৰিলক্ষিত হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাৰ বিদ্যাস্থান। মিথুন ৰাশিৰ বিদ্যাকাৰক গ্ৰহটো হৈছে বুধ। এই ৰাশিৰ বিদ্যাৰ্থীসকলে 15 বহাগৰ পিছত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। 15 শাওনৰ পাছত বিভিন্ন বিভাগ যেনে সাহিত্য, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, মেডিকেল আদিৰ বিদ্যাৰ্থীসকলে মনোযোগেৰে অধ্যয়ন কৰিলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থান আৰু চাকৰি। মিথুন ৰাশিৰ কৰ্মপতি গ্ৰহটো হ'ল বৃহস্পতি। বছৰৰ আৰম্ভণিতে এই ৰাশিৰ কৰ্মত উন্নতি থাকিব যদিও কিছু কিছু ক্ষেত্ৰত বাধা নিশ্চয় থাকিব। 15 জেঠৰ পাছত বিশেষভাৱে কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব। প্ৰেম প্ৰণয় আৰু বিবাহ। বছৰৰ আৰম্ভণিতে মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰেম প্ৰণয় আৰু বিবাহৰ ক্ষেত্ৰত শুভ ফল দেখা যাব। বিপৰীত লিংগৰ পৰা সমৰ্থন পাব আৰু বিবাহযোগ্য জাতক জাতিকাই বিবাহৰ বাবে আগবাঢ়িব পাৰিব। স্বাস্থ্য ও দেহ ভাৱ। বছৰৰ আৰম্ভণিতে মিথুন ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য ও দেহ ভাৱ অতি শুভ হ'ব বুলি কোৱা হৈছে। পুৰণি ৰোগ নিৰ্মূল হ'ব। 18 বহাগৰ পৰা মনলৈ অলপ ভয় ভাৱ বা চিন্তা আহিব পাৰে, কিন্তু 1 আহিনৰ পৰা পুনৰ শুভ ফল পাবলৈ সক্ষম হ'ব। শুভাশুভ। এই ৰাশিৰ শুভ গ্ৰহ হৈছে বুধ আৰু বৃহস্পতি। শুভ ৰং সেউজীয়া, শুভ ৰত্ন পান্না, শুভ দিশ উত্তৰ আৰু পশ্চিম, শুভ সংখ্যা হৈছে 5 আৰু 8, অশুভ সংখ্যা 3 আৰু 9। প্ৰতিকাৰ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ অশুভ গ্ৰহ হ'ল কেতু, শনি আৰু মংগল। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্কট ৰাশি। ৰাশিচক্ৰৰ চতুৰ্থ ৰাশি হৈছে কৰ্কট। কৰ্কট ৰাশিৰ আদি অক্ষৰ হৈছে হে, হো, মূৰ্ধন্য ড, মূৰ্ধন্য ড ধৰ্ষইকাৰী দি, মূৰ্ধন্য ড ধৰ্ষৌকাৰী দু, দে আৰু দো। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল চন্দ্ৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কৰ্কট ৰাশিৰ কোনো শত্ৰু গ্ৰহ নাই। পাশ্চাত্য বা ইংৰাজী মতে 21 জুনৰ পৰা 20 জুলাইৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল এই ৰাশিৰ অধিকাৰী হয়। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বৈশিষ্ট্য। কৰ্কট ৰাশিৰ জাতক জাতিকা মানৱতাবাদী, ধৰ্মপৰায়ণ, কুলশ্ৰেষ্ঠ, সত্যবাদী আৰু ভক্তিপৰায়ণ হোৱা দেখা যায়। এই ৰাশিৰ ব্যক্তিসকল স্ব উপাৰ্জিত ধন সম্পদ ভোগী হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাই অকলশৰে থাকি ভাল নাপায়। এই ৰাশিৰ ব্যক্তিসকলে আনৰ দুখ কষ্ট দেখিলে কষ্ট পায় আৰু নিজৰ সামৰ্থ্য অনুযায়ী দান দক্ষিণা আদিৰে সহায় সাহায্য কৰি ভাল পায়। কৰ্কট ৰাশিৰ জাতক জাতিকাই কেইবাটাও ভাষাত পাৰদৰ্শিতা লাভ কৰাৰ ক্ষমতা থকা দেখা যায়। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কথা বতৰা মাৰ্জিত, স্পষ্ট আৰু মিতব্যয়ী হোৱা দেখা যায়। এওঁলোকে জ্যেষ্ঠজনক আদৰ সন্মান কৰাৰ লগতে কনিষ্ঠজনক মৰম চেনেহ আদি কৰে। কৰ্কট ৰাশিৰ নাৰী। কৰ্কট ৰাশিৰ জাতিকাসকল ৰোমাঞ্চক আৰু বিলাসিতা প্ৰিয় হোৱা দেখা যায়। এই ৰাশিৰ নাৰীয়ে আনৰ কথাৰ ওপৰত বিশ্বাস নকৰে আৰু গহীন গম্ভীৰ গতিৰে আগবাঢ়ে। কৰ্কট ৰাশিৰ নাৰী স্বামী ভক্তি পৰায়ণ। কৰ্কট ৰাশিৰ নাৰী পিন্ধন উৰণত সতৰ্ক আৰু প্ৰায়ে নিজকে সজাই পৰাই ৰাখিবলৈ চেষ্টা কৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ স্বভাৱ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ মনটো বুজি পোৱা কঠিন। কৰ্কট ৰাশিৰ জাতক জাতিকা চিন্তাশীল আৰু সমাজ পৰিৱৰ্তনশীল। কৰ্কট ৰাশিৰ জাতক জাতিকাই কেতিয়াও কিবা এটাৰ বিনিময়ত প্ৰতিদান নিবিচাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ জীৱিকা। কৰ্কট ৰাশিৰ জাতক ব্যক্তিসকলে ৰাজনীতি, কূটনীতি, চিকিৎসা, শিক্ষা, আইন, কৃষি ব্যৱসায়, সাংস্কৃতিক আদি বিভিন্ন দিশত পাৰদৰ্শিতা আগবঢ়াই জীৱিকা নিৰ্বাহ কৰিবলৈ সক্ষম হয়। এওঁলোকে জীৱিকাৰ সন্ধানত কেতিয়াও বিচলিত নহয়। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ ভৱিষ্যত। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ পাৰিবাৰিক জীৱনত কিবা খেলিমেলি থাকিলেও ভৱিষ্যত অতি উজ্জ্বল হোৱা দেখা যায়। এওঁলোকে নিজৰ ভিতৰত সৃষ্টি হোৱা খেলিমেলিবোৰ দূৰ কৰিবলৈ নিজেই চেষ্টা কৰে আৰু সফলো হয়। এওঁলোক বিপৰীত লিংগৰ প্ৰতি সহজে আকৰ্ষিত হোৱা দেখা যায়। এওঁলোকে প্ৰতিটো কামতে নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে। কৰ্কট ৰাশিৰ লোকক মাজে মাজে জেদী হোৱা দেখা যায়, যাৰ বাবে বহু সময়ত শত্ৰু বৃদ্ধি পায়। 2026-27 বৰ্ষটো আপোনাৰ কেনে হ'ব? কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে বছৰৰ আৰম্ভণিতে বিবাদ, ক্ষতি, স্বাস্থ্যহানি, অশান্তি আদি আছে যদিও কৰ্মপ্ৰাপ্তিৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কৰ্কট ৰাশিৰ ধনস্থান। কৰ্কট ৰাশিৰ ধনপতি ৰাশিটো হ'ল ৰবি। বৰ্ষাৰম্ভ কালত কৰ্মস্থানত ৰবি উচ্চ স্থানত থকা বাবে ধনস্থান অতি শুভ।
কাঠৰ ব্যৱসায়ত অধিক লাভান্বিত হ'ব পাৰিব। 1 জেঠৰ পৰা কিছু অশুভ প্ৰভাৱ পৰিব, কিন্তু 1 আহিনৰ পৰা কৰ্কট ৰাশিৰ জাতক জাতিকাৰ ধনস্থান অতি শুভ হ'ব বুলি কোৱা হৈছে। ব্যৱসায় বাণিজ্য। কৰ্কট ৰাশিৰ ব্যৱসায় বাণিজ্য কাৰক গ্ৰহটো হ'ল শনি। বছৰৰ আৰম্ভণিতে ব্যৱসায় বাণিজ্যত অশুভ প্ৰভাৱ পৰিব যদিও পিছলৈ মংগলযুক্ত হোৱাত ব্যৱসায় বাণিজ্যত প্ৰচুৰ লাভান্বিত হ'ব। কিছু কিছু অসাৱধানতাৰ বাবে অলপ লোকচানো হোৱাৰ সম্ভাৱনা আছে। বিদ্যাস্থান। কৰ্কট ৰাশিৰ ব্যক্তিৰ বাবে বিদ্যাকাৰক গ্ৰহটো হ'ল শুক্ৰ। চিকিৎসা, অধ্যয়ন, কাৰিকৰী, চাৰুকলা, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, আইন আদি বিভাগত অধ্যয়ন কৰা কৰ্কট ৰাশিৰ বিদ্যাৰ্থীসকলে প্ৰত্যাশিতভাৱে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম প্ৰণয় আৰু বিবাহ। কৰ্কট ৰাশিৰ ব্যক্তিৰ বাবে প্ৰেম প্ৰণয় আৰু বিবাহ কাৰক গ্ৰহটো হ'ল মংগল। সেয়েহে প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত শুভ। পঞ্চম আৰু সপ্তম পতি একেত্ৰে থকাত প্ৰেম বিবাহৰ সম্ভাৱনা আছে। স্বাস্থ্য ও দেহ ভাৱ। কৰ্কট ৰাশিৰ ব্যক্তিৰ বাবে স্বাস্থ্য ও দেহ ভাৱৰ গ্ৰহটো হ'ল চন্দ্ৰ। বছৰৰ আৰম্ভণিতে এই ৰাশিৰ জাতক জাতিকাৰ অলপ মানসিক অশান্তি থাকিব, কিন্তু পিছলৈ গুৰুৰ কৃপাত সেই মানসিক চিন্তাৰ উপশম ঘটিব। শুভাশুভ। কৰ্কট ৰাশিৰ বাবে শুভ গ্ৰহটো হ'ল চন্দ্ৰ। শুভ বাৰ সোমবাৰ, শুক্ৰবাৰ। শুভ ৰং বগা আৰু গোলাপী। শুভ ধাতু ৰূপ। অশুভ গ্ৰহ হ'ল শুক্ৰ আৰু বুধ। অশুভ দিশ দক্ষিণ। অশুভ বাৰ বুধবাৰ। প্ৰতিকাৰ। কৰ্কট ৰাশিৰ ব্যক্তিৰ বাবে এই বছৰ অশুভ গ্ৰহ হ'ল ৰাহু, শনি আৰু বৃহস্পতি। অশুভ গ্ৰহৰ বাবে বছৰটোৰ আৰম্ভণিতে যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। সিংহ ৰাশি। সিংহ ৰাশি ৰাশিচক্ৰৰ পঞ্চম ৰাশি। এই ৰাশিৰ নামৰ আদ্যক্ষৰটো হ'ল ম, মি, মো, মু, ত, তি, তু আৰু তে। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল ৰবি বা সূৰ্য। ইংৰাজী বা পাশ্চাত্য অনুসৰি জুলাই মাহৰ 23 তাৰিখৰ পৰা আগষ্ট মাহৰ 20 তাৰিখৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল এই ৰাশিৰ অন্তৰ্ভুক্ত। এই ৰাশিৰ বৈশিষ্ট্য। সিংহ ৰাশিৰ ব্যক্তিসকল স্বাভাৱিকতে সাহসী আৰু মাংসলোভী, স্বাৰ্থলোভী আৰু কঠিন হৃদয় প্ৰকৃতিৰ হোৱা দেখা যায়। সিংহ ৰাশিৰ জাতক জাতিকাই বহু সময়ত মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হৈ সমাজত হুলস্থুল কৰা দেখা যায়। সিংহ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰতো মাজে সময়ে আহুকালে দেখা দিয়ে। সিংহ ৰাশিৰ জাতক জাতিকাৰ বিদ্যা বুদ্ধি মধ্যমীয়া হোৱা দেখা যায়। অৱশ্যে এই ৰাশিৰ লোকে নিজৰ চেষ্টাৰ বলত বিদ্যা বুদ্ধি অৰ্জনত কোনো অসুবিধাত নপৰে। এই ৰাশিৰ ব্যক্তিসকল চৌখিন, সুন্দৰ আৰু ঘৰখন পৰিপাটিকৈ ৰাখিব বিচাৰে। সিংহ ৰাশিৰ জাতক জাতিকা লেখক, চিত্ৰকৰ, নাট্যকাৰ, ব্যৱসায় আদি বিভিন্ন বিষয়ত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয়। সিংহ ৰাশিৰ ব্যক্তিয়ে নিজৰ দুখ কষ্ট, মান অপমান আদি আনৰ আগত প্ৰকাশ কৰি ভাল পায়। এওঁলোকে মাজে সময়ে কোনো অসৎ প্ৰবৃত্তিৰ লোকৰ সংগত পৰি অবাধে পৰিচালিত হোৱা দেখা যায়। জীৱিকা। সিংহ ৰাশিৰ জাতক জাতিকাৰ অধিপতি গ্ৰহটো হ'ল ৰবি। কৰ্মপতি গ্ৰহটো হ'ল শুক্ৰ। এই ৰাশিৰ লোকে নিজৰ চেষ্টাৰ বলত চিকিৎসা, শিক্ষক, অভিনয়, কাঠৰ ব্যৱসায়, সংগঠক, মদৰ দোকান, গাখীৰ, মিঠাইৰ ব্যৱসায় আদিৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰিবলৈ সক্ষম হয়। সিংহ ৰাশিৰ নাৰী। সিংহ ৰাশিৰ নাৰী অধিক কাৰ্যক্ষম হোৱা দেখা যায়। এওঁলোকে নিজৰ লগতে স্বামীৰো যোগ্যতা বৃদ্ধি কৰিবলৈ সমৰ্থবান হয়। সিংহ ৰাশিৰ নাৰীয়ে পুৰুষৰ পৰা সততে মৰম চেনেহ আদায় কৰিব পাৰে। সিংহ ৰাশিৰ নাৰীক বাহিৰৰ পৰা পৰ্যবেক্ষণ কৰি আন্তৰিক শক্তিৰ কথা নিৰূপণ কৰিব নোৱাৰি। সিংহ ৰাশিৰ নাৰীৰ যৌন চেতনা সহজে বৃদ্ধি পায়। এই ৰাশিৰ জাতিকা খুব কম কথাতে উত্তেজিত হয় আৰু বিবেকহীন হৈ পৰে। সিংহ ৰাশিৰ নাৰীয়ে ভালত ভাল, বেয়াত বেয়া আচৰণো দেখুৱাব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাৰ ভৱিষ্যত। সিংহ ৰাশিৰ জাতক জাতিকাই একান্ত নিষ্ঠাবান, মনোযোগ আৰু ধৈৰ্যৰে নিজৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰে। এওঁলোকে সমাজত ভাল কাম কৰি নিজেও সদনামৰ ভাগী হ'ব পাৰে। চাকৰি, ব্যৱসায় আদি কৰি জীৱিকা নিৰ্বাহ কৰিব পৰা ক্ষমতা আছে এই ৰাশিৰ লোকৰ। এই ৰাশিৰ লোকৰ নিমনিয়া আৰু হৃদৰোগে দেখা দিব পাৰে। লটাৰী, জুৱা আদি বিভিন্ন বিপথে পৰিচালিত খেলৰ পৰা সাৱধান হৈ থাকিলে ভৱিষ্যত খুবেই উজ্জ্বল হোৱাৰ সম্ভাৱনা দেখা যায়। 2026-27 চনটো সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে কেনে হ'ব? লগ্নত কেতুৰ অৱস্থান থকা হেতু বছৰৰ আৰম্ভণিতে সিংহ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত অলপ দুশ্চিন্তা, বিবাদ, শত্ৰু ভয় আদি অশুভ দেখা যায়। দাম্পত্যত অশুভ ফলে লগ দিব পাৰে। মাজে মাজে স্বাস্থ্যহানি হ'ব পাৰে। কৰ্মস্থানত শুক্ৰৰ প্ৰভাৱৰ বাবে অশুভ প্ৰভাৱ পৰিব পাৰে। কিন্তু বছৰটোৰ মাজভাগৰ পৰা শেষলৈকে বৃহস্পতিৰ বাবে অৰ্থলাভ, বিদ্যালাভ, কৰ্মস্থানত উন্নতি আদি হোৱা দেখা যায়। বিদ্যাস্থান। সিংহ ৰাশিৰ ব্যক্তিৰ বাবে বিদ্যাপতি গ্ৰহটো হ'ল মংগল।
বিভিন্ন ব্যক্তিগত অসুবিধাৰ বাবে বিদ্যাত মনোযোগ কমিব। 1 জেঠৰ পৰা বিদ্যাস্থান শুভ হ'ব। সামৰিক বিভাগ, চিকিৎসা বিভাগ, ধন বিভাগ, ভূমি, ৰাজহ আদি বিভাগত অধ্যয়নৰত সিংহ ৰাশিৰ যুৱক যুৱতীয়ে শুভ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থান আৰু চাকৰি। নিবনুৱা যুৱক যুৱতীৰ বাবে এই বছৰটো অতি মংগলময় বছৰ। 15 জেঠ আৰু 15 পুহৰ পৰা অতি শুভ সময় আহি পৰিব। স্বাস্থ্য ও দেহ ভাৱ। বছৰৰ আৰম্ভণিতে সিংহ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য ও দেহ ভাৱ অতি শুভ হ'ব। শাৰীৰিক, মানসিক, আধ্যাত্মিক আদি সকলো দিশতে শুভ হ'ব বুলি কোৱা হৈছে। শুভাশুভ। সিংহ ৰাশিৰ ব্যক্তিৰ শুভ গ্ৰহ হ'ল মংগল, ৰবি আৰু বৃহস্পতি। অশুভ গ্ৰহ হ'ল শুক্ৰ আৰু বুধ। শুভ ৰং ৰঙা আৰু হালধীয়া। শুভ সংখ্যা 1 আৰু 4। শুভ ৰত্ন ৰুবি আৰু মাণিকা। শুভ ধাতু তাম। শুভ বাৰ ৰবিবাৰ। প্ৰতিকাৰ। এই বছৰ সিংহ ৰাশিৰ ব্যক্তিৰ বাবে অশুভ গ্ৰহ হৈছে ৰাহু, শনি আৰু মংগল। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশি। ৰাশিচক্ৰৰ ষষ্ঠ ৰাশিটো হৈছে কন্যা ৰাশি। এই ৰাশিৰ আদি অক্ষৰকেইটা হ'ল টু, প, পি, পু, জ, ন, থ, পে আৰু পৌ। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল বুধ। পাশ্চাত্য বা ইংৰাজী মতে 23 আগষ্টৰ পৰা 22 ছেপ্টেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা জাতক জাতিকা এই ৰাশিৰ অন্তৰ্ভুক্ত। কন্যা ৰাশিৰ বৈশিষ্ট্য। এই ৰাশিৰ প্ৰতীক চিহ্নটোৰ পৰাই বুজিব পাৰি যে এই ৰাশিৰ ব্যক্তিসকল সৰল আৰু পবিত্ৰ মনৰ অধিকাৰী। কন্যা ৰাশিৰ লোকসকলে গৱেষণা, বিজ্ঞানৰ সৃষ্টি, সাহিত্য, নাট্যকাৰ, আইন আদি দিশত পাৰদৰ্শিতা দেখুৱাব পাৰে। কন্যা ৰাশিৰ ব্যক্তিসকল ক্ষমাশীল, ধাৰ্মিক, সুমতিপৰায়ণ, লেখক, চিত্ৰকাৰ আদিত সুনাম অৰ্জন কৰিব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকা সমাজৰ সকলো শ্ৰেণীৰ লগত সহজে মিলিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ মন সাহসেৰে পৰিপূৰ্ণ হৈ থাকে। কন্যা ৰাশিৰ লোকে সমালোচনা সততে সহ্য কৰিব নোৱাৰে। এই ৰাশিৰ লোকে চাকৰিতকৈ ব্যৱসায়ত অধিক উন্নতি লাভ কৰা দেখা যায়। কন্যা ৰাশিৰ লোকে সহজে শত্ৰু জয় কৰিব পাৰে। কন্যা ৰাশিৰ নাৰী। কন্যা ৰাশিৰ নাৰী সাধাৰণতে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হয়। কন্যা ৰাশিৰ নাৰীয়ে আনৰ হিত চিন্তা কৰি ভাল পায়। এওঁলোক পৰিষ্কাৰ পৰিচ্ছন্ন আৰু বন্ধু বান্ধৱীৰ লগত বাৰ্তালাপ কৰি ভাল পায়। এই ৰাশিৰ নাৰী সুগৃহিণী, স্বামী ভক্ত, ধৰ্মপৰায়ণ, ভাগ্যৰ ওপৰত বিশ্বাসী। এওঁলোক নম্ৰ স্বভাৱৰ গৰাকী হোৱাৰ লগতে লাজুকী প্ৰকৃতিৰ হোৱাও দেখা যায়। কন্যা ৰাশিৰ নাৰীয়ে নিজকে বিভিন্ন কামত ব্যস্ত ৰাখি এটি সুন্দৰ জীৱন যাপন কৰিবলৈ ভাল পায়। এওঁলোক প্ৰেমৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকে। নিজৰ সন্তানৰ প্ৰতি সদায় দায়িত্বশীল হোৱা দেখা যায়। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আনৰ উপদেশ মানিবলৈ টান পায়। কেতিয়াবা কিছুমান কথা আনৰ আগত প্ৰকাশ কৰে বাবে কিছু বাধাৰ সন্মুখীন হোৱাও দেখা যায়। কন্যা ৰাশিৰ জাতক জাতিকাৰ জীৱিকা। কন্যা ৰাশিৰ জাতক জাতিকাই ব্যক্তিগত খণ্ড, চৰকাৰী চাকৰি, নিজস্ব ব্যৱসায়, কৃষিকৰ্ম আদিত সমানে পাৰদৰ্শিতা দেখুৱাই জীৱিকা নিৰ্বাহ কৰিব পাৰে। চাকৰিতকৈ ব্যৱসায়ত অধিক উন্নতি কৰিব পাৰে। অন্যক সহায় আগবঢ়াই ভাল পায় বাবে এই ৰাশিৰ লোকে চিকিৎসা বৃত্তি জীৱিকা হিচাপে ল'ব পাৰে। 2026-27 বৰ্ষটো কন্যা ৰাশি জাতক জাতিকাৰ বাবে কেনে হ'ব? বছৰটোৰ আৰম্ভণিতে দুৰ্ঘটনা, অতিব্যয়, দুখ প্ৰভৃতি আদি অশুভ ফল দেখা যায়। বছৰৰ মাজভাগৰ পৰা শেষলৈকে সফলতা, ধন লাভ, কৰ্মপ্ৰাপ্তি লাভৰ যোগ আছে। ধনস্থান। কন্যা ৰাশিৰ বাবে ধনপতি গ্ৰহটো হ'ল শুক্ৰ। ধনস্থান শুভ দেখা যায়। পানীয় দ্ৰব্যৰ ব্যৱসায়, ফুলৰ ব্যৱসায়, অভিনয়, মনোহাৰী দোকান, হাঁহ কুকুৰাৰ ফাৰ্ম, গাহৰি ফাৰ্ম আদিৰ জৰিয়তে প্ৰচুৰ লাভৱান হ'ব পাৰিব। কন্যা ৰাশিৰ বিদ্যা আৰু ব্যৱসায় বাণিজ্যৰ অধিপতি গ্ৰহটো হ'ল বৃহস্পতি। কন্যা ৰাশিৰ বিদ্যাৰ্থীৰ বাবে এই বছৰটো অতি শুভ। বিদ্যা বুদ্ধিত সুনাম অৰ্জন কৰিব পাৰিব। অৰ্থনীতি, ৰসায়ন বিজ্ঞান, চাৰুকলা, বুৰঞ্জী, দৰ্শন, চিকিৎসা, কাৰিকৰী বিদ্যা বিভাগত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ বাবে অতি শুভ সময়। কৰ্মস্থান আৰু চাকৰি। কন্যা ৰাশিৰ কৰ্মপতি গ্ৰহটো হ'ল বুধ। কন্যা ৰাশিৰ নিবনুৱা যুৱক যুৱতীৰ বাবে চাকৰিৰ সম্পূৰ্ণ সম্ভাৱনা আছে। বিভিন্ন বিভাগত কৰ্মৰত হ'ব পাৰিব। বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানতো নিজকে নিয়োজিত কৰিব পাৰিব। প্ৰেম প্ৰণয় আৰু বিবাহ। কন্যা ৰাশিৰ প্ৰেম প্ৰণয় বিবাহকাৰক গ্ৰহটো হৈছে বৃহস্পতি। কন্যা ৰাশিৰ যুৱক যুৱতীয়ে বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হৈ প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। 15 কাতিৰ পিছত বিবাহত বাধা আছে যদিও 1 ফাগুনৰ পৰা শুভ হ'ব। স্বাস্থ্য ও দেহ ভাৱ। বৰ্ষাৰম্ভ কালত কন্যা ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য ও দেহ ভাৱ শুভ হ'ব বুলি ক'ব নোৱাৰি। পুৰণি ৰোগে আমনি কৰিব পাৰে।
কিন্তু 15 আহাৰৰ পাছত শুভ হ'ব। শুভ শুভ গ্ৰহ বুধ আৰু বৃহস্পতি, শুভ বাৰ বুধবাৰ, শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, 5 আৰু 14, অশুভ বাৰ শনি, অশুভ মাহ ভাদ, অশুভ ধাতু সোণ। প্ৰতিকাৰ: এই বছৰ কন্যা ৰাশিৰ ব্যক্তিৰ বাবে অশুভ গ্ৰহ হ'ল কেতু, শনি, মংগল আৰু ৰাহু। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে নিজ গৃহত যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশি। ৰাশি চক্ৰৰ সপ্তমটো ৰাশি হৈছে এই তুলা ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ আৰু বুধ। তুলা ৰাশিৰ ব্যক্তিৰ আদি অক্ষৰ হৈছে ৰ, ৰি, ৰু, ৰে, ৰৌ, টি, ট, টৌ আৰু তে। ইংৰাজী বা পাশ্চাত্য মতে 23 ছেপ্টেম্বৰৰ পৰা 22 অক্টোবৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল তুলা ৰাশিৰ ভিতৰত পৰে। তুলা ৰাশিৰ ব্যক্তিসকলৰ বৈশিষ্ট্য: তুলা ৰাশিৰ জাতক জাতিকা মানৱতাবাদী, সংস্কৃতি অনুৰাগী আৰু সৰল মনৰ হোৱা দেখা যায়। এই ৰাশিৰ লোকে দকৈ ভাবি চিন্তিহে কোনো কামত হাত দিয়ে। দাম্পত্য জীৱনত সুখ শান্তি বজাই ৰাখিবলৈ তুলা ৰাশিৰ লোকে চেষ্টাৰ কেতিয়াও ত্ৰুটি নকৰে। তুলা ৰাশিৰ জাতক জাতিকা সংগীত, নৃত্য গীত, কলাৰ প্ৰতি অধিক আসক্ত হোৱা দেখা যায়। এই ৰাশিৰ জাতক জাতিকাই নিজকে প্ৰতিষ্ঠা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰে। তুলা ৰাশিৰ লোকে বিপৰীতমুখী শক্তিৰ বিৰুদ্ধে মাত মাতে। সকলো জ্ঞান বুদ্ধিক নিষ্ঠাৰে কামত লগায়। এই ৰাশিৰ জাতক জাতিকা কোমল স্বভাৱৰ। তুলা ৰাশিৰ ব্যক্তিসকলে কেইবাটাও ভাষাত পাৰদৰ্শিতা দেখুৱাব পৰা সক্ষমতা থাকে। তুলা ৰাশিৰ ব্যক্তিসকল কথা বাৰ্তাত স্পষ্ট আৰু মিতব্যয়ী। তুলা ৰাশিৰ ব্যক্তিসকলে ডাঙৰতকৈও ডাঙৰ সমস্যা মূৰ পাতি লৈ তাৰ সমাধান কৰিবলৈ সক্ষম হয়। সামাজিকভাৱে ৰাজহুৱা কামত অংশগ্ৰহণ কৰি ভাল পায় আৰু দান দক্ষিণা দি ভাল পায়। তুলা ৰাশিৰ নাৰী। এই ৰাশিৰ নাৰী ৰোমাঞ্চপ্ৰিয়, বিলাসপ্ৰিয়, সৌন্দৰ্যশালী আৰু ভ্ৰমণ কৰি ভাল পায়। তুলা ৰাশিৰ নাৰীয়ে অন্যৰ প্ৰশংসা কৰি ভাল পায়। তুলা ৰাশিৰ নাৰীয়ে প্ৰেমৰ গুৰুত্ব আৰু মহত্ব বুজি প্ৰেমক আগস্থান দিয়ে। মনে বিচৰা পাত্ৰৰ লগতহে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি ভাল পায়। তুলা ৰাশিৰ নাৰী দীৰ্ঘ দেহৰ অধিকাৰী আৰু মুখমণ্ডলত সদায় এটা হাঁহি বিৰিঙাই ৰাখিব বিচাৰে। মিছা বা ঠগ প্ৰবঞ্চনা সহ্য কৰিব নোৱাৰে। কাৰোবাৰ প্ৰতি এনে হোৱা দেখিলে এই ৰাশিৰ নাৰী ৰুদ্ৰমূৰ্তিও ধাৰণ কৰিব পাৰে। এই ৰাশিৰ নাৰীয়ে সন্তানৰ ভৱিষ্যতক লৈ বাৰুকৈ চিন্তা কৰে আৰু সন্তানক উপযুক্ত কৰিবলৈ যৎ পৰোনাস্তি চেষ্টা কৰে। প্ৰেম প্ৰণয় আৰু বিবাহ। প্ৰেম অবিহনে তুলা ৰাশিৰ জাতক জাতিকাই জীৱন ধাৰণ কৰিব নোৱাৰে। তুলা ৰাশিৰ জাতক জাতিকাই ধনু ৰাশিৰ জাতক জাতিকাৰ লগত প্ৰেম প্ৰণয়ৰ বাবে আগবাঢ়িব পাৰে। তেনে কৰিলে তেওঁলোকৰ প্ৰেম উচ্চাভাৱাপন্ন আৰু দাৰ্শনিক হয়। প্ৰেৰণাদায়ক, বৌদ্ধিক আধাৰ আৰু সাহসী ব্যক্তিৰ লগত প্ৰেম সম্পৰ্ক কৰিবলৈ এই ৰাশিৰ জাতক জাতিকা আগ্ৰহী হৈ পৰে। অৱশ্যে কেতিয়াবা একাধিক প্ৰেমিক প্ৰেমিকাৰ লগতো সম্বন্ধ ৰাখিবলৈ ইচ্ছুক হৈ পৰা দেখা যায়। তুলা ৰাশিৰ বিবাহযোগ্য যুৱক যুৱতীৰ বাবে এই বছৰটো খুবেই শুভ বুলি কোৱা হৈছে। জীৱিকা। তুলা ৰাশিৰ ব্যক্তিৰ জীৱিকাত ৰাজনীতি, কূটনীতি, আইন, সংগীত, অভিনয় আদি জীৱিকা জড়িত হৈ আছে। ব্যৱসায়ৰ ক্ষেত্ৰত ফুলৰ ব্যৱসায়, বিভিন্ন শস্যৰ ব্যৱসায়, হোটেল ব্যৱসায়, চিনেমা, মনোহাৰী দোকান, গাখীৰ মিঠাইৰ ব্যৱসায় আদিত পাৰদৰ্শিতা থকা দেখা যায়। তুলা ৰাশিৰ ব্যক্তি নিজৰ ওপৰত অত্যন্ত বিশ্বাসী। সেয়েহে এওঁলোকে যিকোনো কাম নিয়াৰিকৈ কৰিবলৈ সক্ষম হয়। তুলা ৰাশিৰ লোকৰ ভৱিষ্যত। তুলা ৰাশিৰ লোকৰ পাৰিবাৰিক জীৱন অতি সুন্দৰভাৱে পাৰ হয়। এই ৰাশিৰ লোকৰ কিছু সৰু সৰু কথাত খেলিমেলি হয় যদিও ভৱিষ্যত উজ্জ্বল বুলি ক'ব পাৰি। এই ৰাশিৰ লোক শিক্ষিত হয় আৰু প্ৰতিষ্ঠিত হয়। বহু সময়ত এই ৰাশিৰ লোক ৰাগিয়াল বস্তুৰ প্ৰতি আসক্ত হোৱা দেখা যায়, যাৰ বাবে মাজে মাজে কোনো ৰোগে দুৰ্বল কৰি তোলাৰ সম্ভাৱনা থাকে। 2026-27 চনটো আপোনাৰ বাবে কেনে হ'ব পাৰে? বছৰৰ আৰম্ভণি তুলা ৰাশিৰ লোকৰ বাবে খুব এটা শুভ নহয়। হতাশা, দুশ্চিন্তা আদি আহিব পাৰে, কিন্তু নিজৰ প্ৰচেষ্টাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু পাৰিবাৰিক সুখ আনন্দ বৃদ্ধিৰ যোগ আছে। নিবনুৱাসকলৰ বাবে কৰ্মলাভৰ যোগ আছে। কৰ্মত নিয়োজিতসকলৰ কৰ্মোন্নতিৰ যোগ আছে। বিদ্যাৰ্থী আৰু শিল্পীসকলে সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব। ধনস্থান। তুলা ৰাশিৰ বাবে ধনপতি গ্ৰহটো হ'ল মংগল। বছৰৰ আৰম্ভণিতে এই ৰাশিৰ ব্যক্তিসকলে শুভ আৰু অশুভ দুয়োটা ফলেই পাব, কিন্তু 15 জেঠৰ পাছত তুলা ৰাশিৰ ব্যক্তিসকলে সেনাবাহিনী, পুলিচ, বিমান, জমিদাৰ, মৌজাদাৰ, উকিল আদিত কৰ্মৰত হৈ আৰ্থিক অৱস্থা টনকিয়াল কৰিব পাৰিব। ব্যৱসায় বাণিজ্য। তুলা ৰাশিৰ জাতক জাতিকাৰ ব্যৱসায় বাণিজ্যৰ অধিপতি গ্ৰহটো হৈছে মংগল। 15 জেঠৰ পাছত তুলা ৰাশিৰ ব্যক্তিসকলে লৌহ ব্যৱসায়, সুৰাৰ ব্যৱসায়, ফুলৰ ব্যৱসায়, মাছৰ ব্যৱসায় আদিৰ জৰিয়তে প্ৰচুৰ ধন অৰ্জন কৰিবলৈ সক্ষম হ'ব। বিদ্যাস্থান।
বছৰটোৰ আৰম্ভণিতে বিদ্যাৰ্থীসকলৰ বাবে শুভ নহয় যদিও কাতি মাহৰ 15 তাৰিখৰ পাছত যথেষ্ট শুভ হ'ব বুলি কোৱা হৈছে। কৰ্মস্থান আৰু চাকৰি 15 জেঠৰ পাছত তুলা ৰাশিৰ কৰ্মৰ যোগ্য ব্যক্তিসকলে শুভ ফল লাভ কৰিব। আৰম্ভণিৰ বাধাই এই ক্ষেত্ৰত প্ৰভাৱ পেলাব নোৱাৰে। স্বাস্থ্য ও দেহ ভাৱ তুলা ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য ও দেহ ভাৱৰ গ্ৰহটো হৈছে শুক্ৰ। এই ৰাশিৰ লোকৰ স্বাস্থ্য ভালেই যাব। মনলৈ সৎচিন্তা শুভ কাৰ্য আদিয়ে দেহ মন সুস্থিৰ কৰি ৰাখিব, নানা ৰোগ প্ৰতিহত কৰিব। শুভ তাৰিখ হৈছে 6 আৰু 15, শুভ বাৰ শুক্ৰবাৰ, অশুভ মাহ মাঘ মাহ, প্ৰিয় ধাতু প্লেটিনাম, প্ৰিয় ৰত্ন হীৰা, শুভ ৰং বগা, অশুভ বাৰ বৃহস্পতি আৰু ৰবি, অশুভ সংখ্যা 1 আৰু 9। প্ৰতিকাৰ তুলা ৰাশিৰ ব্যক্তিৰ বাবে অশুভ গ্ৰহ হ'ল শনি, মংগল, ৰাহু আৰু বুধ। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে নিজ গৃহত যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশি ৰাশিচক্ৰৰ অষ্টমটো ৰাশি হৈছে বৃশ্চিক ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। পাশ্চাত্য বা ইংৰাজী মতে 23 অক্টোবৰৰ পৰা 22 নৱেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ৰাশি বৃশ্চিক হয়। এই ৰাশিৰ আদি অক্ষৰ হৈছে ন, জ, নু, নো, জি আৰু জো। এই ৰাশিৰ বৈশিষ্ট্য বৃশ্চিক ৰাশিৰ জাতক জাতিকা সাধাৰণতে বহুত ধন সম্পত্তিৰ অধিকাৰী আৰু ভোগী হোৱা দেখা যায়। এওঁলোক কেতিয়াবা কোমল মনৰ আৰু কেতিয়াবা কঠোৰ মনৰ হোৱাও দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকা আত্মনিৰ্ভৰশীল, কৰ্মদক্ষ, কল্পনাপ্ৰবল আৰু গম্ভীৰ। এই ৰাশিৰ জাতক জাতিকা কেতিয়াও নিজৰ যুক্তিৰ পৰা বিচলিত নহয়। এই ৰাশিৰ জাতক জাতিকাই ৰাজসেৱা কৰি ভাল পায়। এওঁলোকে উন্নত জীৱন যাপন কৰি ভাল পায়। বৃশ্চিক ৰাশিৰ লোকৰ জীৱনৰ আৰম্ভণিতে অৰ্থোপাৰ্জন কৰিবলৈ বহু কষ্ট কৰিবলগীয়া হয়। জীৱনৰ মাজভাগত দুই এটা কামেৰে নিজকে চম্ভালি গৈ থাকে, কিন্তু জীৱনৰ শেষৰ সময়ছোৱা বৰ সুন্দৰ হোৱা দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকা অত্যন্ত মৰমীয়াল। টকা পইচাৰ ক্ষেত্ৰত এই ৰাশিৰ লোক অলপ কৃপণ হোৱা দেখা যায় যদিও খোৱা বোৱাৰ ক্ষেত্ৰত কেতিয়াও কৃপণালি নকৰে। এই ৰাশিৰ লোকে বন্ধু বান্ধৱ, আত্মীয় স্বজন আদি সকলোৰে লগত মিলি থাকিবলৈ ভাল পায়। বৃশ্চিক ৰাশিৰ নাৰী স্থিৰ স্বভাৱৰ। বৃশ্চিক ৰাশিৰ নাৰীয়ে অতি সংগোপনে অবৈধ আৰু গুপ্ত কাৰ্যত লিপ্ত হ'ব পাৰে। বৃশ্চিক ৰাশিৰ নাৰীয়ে অধ্যয়ন কৰি ভাল পায়। বৃশ্চিক ৰাশিৰ নাৰীয়ে সুন্দৰভাৱে থাকি ভাল পায়। আনক সহায় সহযোগিতা কৰাটো বৃশ্চিক ৰাশিৰ নাৰীৰ এটা প্ৰধান গুণ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ স্বভাৱ এই ৰাশিৰ জাতক জাতিকা শান্তিৰ প্ৰিয়। সহায় কৰাজনৰ পৰা কেতিয়াও প্ৰতিদান নিবিচাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই কৃষি, গৌপালন, মৌ পালন, মৎস্য পালন আদি কৰি ভাল পায় আৰু এইবোৰৰ সৈতে লাগি থাকি ভাল পায়। এই ৰাশিৰ লোকে জীৱনটো ৰং ৰহইচৰ মাজেৰে পাৰ কৰি ভাল পায়। বৃশ্চিক ৰাশিৰ জীৱিকা বৃশ্চিক ৰাশিৰ লোকে নিজৰ কামবোৰ নিষ্ঠাৰে কৰি ভাল পায় আৰু কৰ্মক্ষেত্ৰত এওঁলোকে অতি পাৰদৰ্শী। এওঁলোক লেখক, শিক্ষক, ঔষধ ব্যৱসায়, বাগিচা, আইন, আদালত, চিত্ৰকাৰ, নাট্যকাৰ, চিকিৎসক, বিলাস সামগ্ৰীৰ ব্যৱসায়, মদৰ ব্যৱসায় আদি, অভিনেতা, অভিনেত্ৰী, হোটেল পৰিচালক হিচাপে বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰে। এই ৰাশিৰ লোক ধন সঞ্চয় আৰু ব্যয়ৰ প্ৰতি অতি সচেতন নহয় বাবে বহু সময়ত বিপদতো পৰা দেখা যায়। প্ৰেম প্ৰণয় আৰু বিবাহ বৃশ্চিক ৰাশিৰ জাতক জাতিকা প্ৰেমৰ ক্ষেত্ৰত অতি সচেতন। এওঁলোকে প্ৰেম প্ৰণয় অতি গোপনে কৰি থাকি ভাল পায়। বৃশ্চিক ৰাশিৰ জাতিকাসকলে সুশ্ৰী স্বাস্থ্যৱান পুৰুষৰ লগত প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিব বিচাৰে। বিবাহৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাই নিজৰ পচন্দমতে পাত্ৰ বিচাৰি পায় আৰু বিবাহৰ বাবে আগবাঢ়ি যায়। বৃশ্চিক ৰাশিৰ বিবাহযোগ্য যুৱক যুৱতীৰ বাবে এই বছৰটো অতি শুভ বুলি কোৱা হৈছে। 2026-2027 চনটো বৃশ্চিক ৰাশিৰ বাবে কেনে হ'ব পাৰে? বছৰটোৰ আৰম্ভণিতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ফল পোৱাত বিলম্ব হ'ব। শিক্ষাৰ্থীসকলৰ বাবে বিদ্যাত বাধা আৰু সন্তানৰ বাবে চিন্তাৰ কাৰণ থাকিব। অযথা খৰচ বৃদ্ধি পাব পাৰে। কৰ্মস্থানত বাধা, পদোন্নতিত বাধা আহিব পাৰে। ধনস্থান বৃশ্চিক ৰাশিৰ ধনপতি গ্ৰহটো হ'ল বৃহস্পতি। বছৰৰ আৰম্ভণিতে ধনহানি হোৱাৰ সম্ভাৱনা আছে যদিও 15 আহাৰৰ পাছত নিশ্চয় শুভ হ'ব। ব্যৱসায় বাণিজ্য বৃশ্চিক ৰাশিৰ লোকৰ ব্যৱসায় বাণিজ্যৰ অধিপতি গ্ৰহটো হৈছে শুক্ৰ। বছৰৰ আৰম্ভণিতে যিকোনো ব্যৱসায়ত বৃশ্চিক ৰাশিৰ লোকে শুভ ফল নাপাব, কিন্তু 1 ভাদৰ পিছত ব্যৱসায়ত উন্নতিৰ যোগ আছে। নতুন নতুন উদ্যোগ স্থাপন, চৰকাৰী অনুষ্ঠান আদিৰ জৰিয়তে ব্যৱসায় বৃদ্ধি কৰিব পাৰিব। বিদ্যাস্থান বৃশ্চিক ৰাশিৰ বাবে বিদ্যাপতি গ্ৰহটো হ'ল শনি। বিদ্যাৰ্থীয়ে শুভ ফল লাভ কৰিব পাৰিব বুলি কোৱা হৈছে। বৃশ্চিক ৰাশিৰ বিদ্যাৰ্থীৰ এই বছৰ উচ্চ শিক্ষাৰ যোগ আছে। কৰ্মস্থান আৰু চাকৰি বৃশ্চিক ৰাশিৰ কৰ্মপতি গ্ৰহ হৈছে ৰবি। বছৰৰ আৰম্ভণিতে কৰ্মস্থান শুভ হ'ব বুলি ক'ব নোৱাৰি, কিন্তু 1 জেঠৰ পৰা
বাধা আঁতৰিব আৰু পশুপালন, ৰেল বিভাগ, প্ৰতিৰক্ষা বিভাগ, পুলিচ আদি বিভাগত কৰ্মলাভৰ যোগ আছে। স্বাস্থ্য ও দেহ ভাৱ। বছৰৰ আৰম্ভণি বৃশ্চিক ৰাশিৰ স্বাস্থ্য ও দেহ ভাৱ শুভ হ'ব বুলি ক'ব নোৱাৰি। পুৰণি ৰোগ, উচ্চ ৰক্তচাপ, মধুমেহ, শৰীৰত বিষ আদি ৰোগে আমনি কৰিব পাৰে। কিন্তু 1 ভাদৰ পাছত মংগলৰ অশুভ প্ৰভাৱ আঁতৰিব আৰু স্বাস্থ্য ও দেহ ভাৱ শুভ প্ৰভাৱ পৰিব। শুভাশুভ। শুভ বাৰ হৈছে মংগল, অশুভ বাৰ ৰবি, অশুভ মাহ কাতি, শুভ দিশ উত্তৰ। প্ৰতিকাৰ। বৃশ্চিক ৰাশিৰ অশুভ গ্ৰহকেইটা হ'ল ৰাহু, শুক্ৰ, বৃহস্পতি। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে নিজ গৃহত যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ধনু ৰাশি। ৰাশিচক্ৰৰ 9ম ৰাশি হৈছে ধনু ৰাশি। আদি আখৰ হৈছে ভ, ভি, ভু, ধ, ফ, ত আৰু তে। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। পাশ্চাত্য বা ইংৰাজী মতে 23 নৱেম্বৰৰ পৰা 21 ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ ৰাশি ধনু হয়। ধনু ৰাশিৰ বৈশিষ্ট্য। ধনু ৰাশিৰ ব্যক্তিসকল ধনুৰ দৰে শক্তিশালী, সুৰক্ষিত আৰু নানান যশস্যাৰে যশস্বী হোৱা দেখা যায়। ধনু ৰাশিৰ ব্যক্তিসকল স্বাধীনচেতিয়া, শান্তিপ্ৰিয় আৰু সূক্ষ্ম দৃষ্টি সম্পন্ন। বহু সময়ত এই ৰাশিৰ ব্যক্তিসকল সামাজিকভাৱে উপকৃত হৈ ৰয়। এওঁলোকে তীৰ্থ ভ্ৰমণ কৰি ভাল পায় আৰু বিদেশ ভ্ৰমণতো অংশ লয়। ধনুৰাশিৰ ব্যক্তিসকল নিজৰ স্বাৰ্থৰ বাবে অধিক সচেতন। নিজৰ কামখিনি কৰিহে আনৰ কামত হাত দিয়ে। ধনুৰাশিৰ ব্যক্তিসকলে উচিত সময়ত উচিত সিদ্ধান্ত ল'ব পাৰে। ধনুৰাশিৰ নাৰী। ধনুৰাশিৰ নাৰীসকল সচৰাচৰ ধৰ্মপৰায়ণ, দানশীল হোৱা দেখা যায়। ধনুৰাশিৰ নাৰীয়ে প্ৰেম প্ৰণয়ৰ জৰিয়তে এজন সুদক্ষ পুৰুষৰ লগত বিবাহ কাৰ্য কৰি জীৱন যাপন কৰিব বিচাৰে। ধনুৰাশিৰ নাৰীসকল মিঠা বৰণীয়া, মধ্যমীয়া চুলিৰ, মুখমণ্ডল ঘূৰণীয়া আৰু শৰীৰৰ ৰং মিঠা বৰণীয়া হোৱা দেখা যায়। ধনুৰাশিৰ নাৰীসকলে অন্য স্ত্ৰীৰ শুভ হোৱাটো নিবিচাৰে। সদায় নিজকে সৌন্দৰ্যৱান আৰু সৎ চৰিত্ৰৰ মাজেৰে বিকশিত হোৱাটো বিচাৰে। ধনুৰাশিৰ কৰ্মৰত নাৰীসকলে নিজৰ কৰ্ম আৰু দায়িত্ব ভালদৰে বুজি পায় আৰু সেইমতে পালন কৰি যায়। 2026-27 চনটোক কেনে যাব? কৰ্মত উদ্যম বৃদ্ধি পাব। বছৰটোৰ আৰম্ভণিতে সুখ শান্তিত ব্যাঘাত, স্বাস্থ্যহানি, বিদ্যাত বাধা আহিব। পাছলৈ বিদ্যাত শুভ হ'ব, কৰ্মসংস্থাপন লাভ হ'ব, সন্তানৰ বাবে চিন্তা বাঢ়িব, নতুন ব্যৱসায় আৰম্ভ হোৱাৰ যোগ আছে, বিবাহ আদি মাংগলিক কাৰ্য সম্পাদন আৰু ধন বৃদ্ধিৰ যোগ আছে। কেতুৰ অৱস্থানৰ বাবে কৰ্ম বিলম্বতা আৰু ভাগ্যহানি হ'ব পাৰে। ধনুৰাশিৰ ব্যক্তিসকলৰ ধনস্থান। ধনুৰাশিৰ ব্যক্তিসকলে নতুন নতুন উদ্যোগ স্থাপন কৰি পশুপালন, হাৰ্ডৱেৰ, লোহাৰ ব্যৱসায় আদিৰে প্ৰচুৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্য। বছৰটোৰ আৰম্ভণি সুখকৰ নহ'লেও 15 বহাগৰ পাছত বুধৰ শুভ প্ৰভাৱত চাহৰ হোটেল, ভাতৰ হোটেল, ফুলৰ ব্যৱসায়, পানীৰ ব্যৱসায় আদিত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। বিদ্যাস্থান। ধনুৰাশিৰ বাবে বিদ্যাপতি গ্ৰহটো হৈছে বৃহস্পতি। বিদ্যাৰ্থীৰ বাবে শুভ। বিদ্যাৰ্থীসকলে কলা, শিক্ষা, চিকিৎসা বিজ্ঞান, কাৰিকৰী শিক্ষা, আইন, ভূতত্ত্ববিদ, ভূগোল, ৰসায়ন আদি বিভাগত সফলতা লাভ কৰিব পাৰিব। কৰ্মস্থান আৰু চাকৰি। বছৰটোৰ আৰম্ভণিতে অলপ অশুভ প্ৰভাৱ পৰিব যদিও 28 বহাগৰ পাছত ধনুৰাশিৰ যুৱক যুৱতীৰ কৰ্মস্থানৰ ক্ষেত্ৰত অতি শুভ প্ৰভাৱ পৰিলক্ষিত হ'ব। এই বছৰটো ধনুৰাশিৰ নিবনুৱা যুৱক যুৱতীৰ বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰ যোগ আছে। প্ৰেম প্ৰণয় আৰু বিবাহ। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে বছৰটো প্ৰেম প্ৰণয় আৰু বিবাহৰ বাবে শুভ। বিবাহযোগ্য পাত্ৰ পাত্ৰীৰ উপযুক্ত সময় বুলি কোৱা হৈছে। 1 শাওনৰ পৰা অলপ অশুভ ফল দেখা দিব যদিও 1 আহিনৰ পৰা পুনৰ অতি শুভ সময় আহি পৰিব আৰু ধনুৰাশিৰ যুৱক যুৱতীয়ে বিবাহত বহিব পাৰিব। স্বাস্থ্য ও দেহ ভাৱ। ধনুৰাশিৰ ব্যক্তিৰ বাবে স্বাস্থ্য ও দেহ ভাৱ শুভ হ'ব। সমাজত আদৰ সাদৰ বৃদ্ধিয়ে মানসিকভাৱে সবল কৰি ৰাখিব। শুভাশুভ। শুভ গ্ৰহ বৃহস্পতি, শুভ বাৰ বৃহস্পতি আৰু সোমবাৰ, শুভ সংখ্যা 3 আৰু 9, শুভ ৰং হালধীয়া, শুভ ধাতু সোণ, শুভ ৰত্ন পীত পোখৰাজ। প্ৰতিকাৰ। এই বছৰটো ধনুৰাশিৰ অশুভ গ্ৰহ হৈছে বুধ, শনি আৰু কেতু। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে নিজ গৃহত যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মকৰ ৰাশি। ৰাশিচক্ৰৰ 10ম ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি। মকৰ ৰাশিৰ আদি অক্ষৰ হৈছে খ, জ, গ, ঘ। পাশ্চাত্য বা ইংৰাজী মতে ডিচেম্বৰৰ 22 তাৰিখৰ পৰা জানুৱাৰী মাহৰ 19 তাৰিখৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল এই ৰাশিৰ অন্তৰ্ভুক্ত হয়। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বৈশিষ্ট্য। মকৰ ৰাশিৰ ব্যক্তিসকল সচৰাচৰ বুদ্ধিমান, আত্মবিশ্বাসী, ভোগবিলাসী, স্নেহপ্ৰৱণ আৰু দায়িত্বশীল হোৱা দেখা যায়।
দেখাত সহজ যেন লাগিলেও এই ৰাশিৰ লোকক বুজি পোৱা কঠিন। মাজে সময়ে আত্মবিশ্বাসৰ অভাৱত নৈৰাশ্যত ভোগে। এই ৰাশিৰ জাতক জাতিকা সাধাৰণতে পৰস্ত্ৰী অভিলাষী হোৱা দেখা যায়। এওঁলোক প্ৰবল মন্ত্ৰণা শক্তিৰ অধিকাৰী আৰু তৰ্ক বিষয়ত পাকৈত হয়। মকৰ ৰাশিৰ ব্যক্তিসকল তীক্ষ্ণ বুদ্ধিসম্পন্ন হোৱা দেখা যায়। এওঁলোকৰ দাম্পত্য জীৱন খুব এটা মধুৰ নহয়। সমাজত সদায় আগস্থান লাভ কৰে আৰু কৰ্মক্ষেত্ৰত সদায় আগৰণুৱা হিচাপে কাম কৰি ভাল পায়। মকৰ ৰাশিৰ নাৰীসকল সচৰাচৰ লাহি দেহৰ ওখ বগা সৌন্দৰ্যশালিনী হয়। এই ৰাশিৰ নাৰীয়ে শিক্ষাক অগ্ৰাধিকাৰ প্ৰদান কৰে। মকৰ ৰাশিৰ নাৰীৰ আত্মগৌৰৱ নাই। সকলো শ্ৰেণীৰ লোকৰ লগত সমানে উঠা বহা কৰি ভাল পায়। এওঁলোকে পুৰুষক সহজে আকৰ্ষণ কৰিব পাৰে। একেলগে একাধিক পুৰুষৰ লগত প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিব পাৰে। মকৰ ৰাশিৰ নাৰীয়ে বিভিন্ন কাৰিকৰী দিশত শিক্ষা অৰ্জন কৰিবলৈ আগ্ৰহী হৈ পৰে। এই ৰাশিৰ নাৰীৰ যৌন চেতনা সহজে বৃদ্ধি পায়। মকৰ ৰাশিৰ নাৰীয়ে ৰসিক আনন্দপ্ৰিয় সংগী ভাল পায়। জীৱিকা: মকৰ ৰাশিৰ ব্যক্তিসকল পৰিশ্ৰমী আৰু নিষ্ঠাৱান। এওঁলোকে শিক্ষা, চিকিৎসা, উকিল, ব্যৱসায়ী, অভিনেতা, নৃত্যশিল্পী, সংগঠন, ৰাজনীতিবিদ, সমালোচক আদিৰ জৰিয়তে অৰ্থ উপাৰ্জন কৰি সমাজত সুপ্ৰতিষ্ঠিত হ'ব পাৰে। মকৰ ৰাশিৰ লোকৰ হঠাৎ ধনৰ লাভৰ যোগ দেখা যায়। এওঁলোকে ধন সঞ্চয়ৰ ক্ষেত্ৰত সচেতন নোহোৱা হেতুকে বহু আহুকালত পৰে। মকৰ ৰাশিৰ জাতক জাতিকাৰ ভৱিষ্যত: এই ৰাশিৰ জাতক জাতিকাই যদি একান্ত নিষ্ঠাৰে নিজৰ কৰ্মত আগবাঢ়ে তেন্তে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হোৱা দেখা যায়। এওঁলোকে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ লগত মিলি কাম কৰিব পাৰিব। চাকৰি, বাণিজ্য, কৃষিকৰ্ম, উদ্যোগ, অনুষ্ঠান, প্ৰতিষ্ঠান আদিত কৃতকাৰ্যতা লাভ কৰিব পাৰিব। মাজে মাজে স্বাস্থ্যজনিত সমস্যাই দেখা দিব। 2026-27 চনটো আপোনাৰ কেনে হ'ব পাৰে? বছৰটোৰ আৰম্ভণিতে ধননাশৰ যোগ আছে। কাৰ্যসিদ্ধিত বাধা, শিক্ষাত বাধা, কোনো সম্পত্তি ক্ৰয় কৰাত বিলম্বতা, ৰোগ বৃদ্ধি আদি হ'ব পাৰে। ধনস্থান: মকৰ ৰাশিৰ ধনপতি গ্ৰহটো হ'ল শনি। বছৰটোৰ আৰম্ভণিতে ধনস্থান শুভ হ'ব বুলি কোৱা হৈছে, কিন্তু শেষলৈ ধন হানিৰো যোগ আছে। ব্যৱসায় বাণিজ্য: মকৰ ৰাশিৰ বাবে ব্যৱসায় বাণিজ্যৰ কাৰক গ্ৰহটো হ'ল চন্দ্ৰ। বৰ্ষাৰম্ভতে ব্যৱসায় বাণিজ্যত অলপ অশুভ প্ৰভাৱ আছে, কিন্তু 15 আহাৰৰ পাছত ধনস্থানত বৃদ্ধি হ'ব আৰু শুভ হ'ব। বিদ্যাস্থান: এই বছৰটোত মকৰ ৰাশিৰ বিদ্যাৰ্থীৰ বাবে শুভ বুলি কোৱা হৈছে। মকৰ ৰাশিৰ বিদ্যাৰ্থীয়ে অৰ্থনীতি, সমাজ বিজ্ঞান, কাৰিকৰী শিক্ষা, মেডিকেল, ভূমি, চিত্ৰকলা আদিত সুনাম অৰ্জন কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত বিদ্যাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হ'ব পাৰিব। কৰ্মস্থান আৰু চাকৰি: নতুন কৰ্মপ্ৰাপ্তিৰ যোগ আছে বুলি কোৱা হৈছে। বছৰটোৰ আৰম্ভণিতে মকৰ ৰাশিৰ ব্যক্তিয়ে কোম্পানী, চৰকাৰী চাকৰি, বেচৰকাৰী প্ৰতিষ্ঠানত আদিত কৰ্মপ্ৰাপ্তিৰ প্ৰচুৰ সম্ভাৱনা আছে। নতুন উদ্যোগ আৰু কৰ্মপ্ৰাপ্তিৰ জৰিয়তে ৰাজহুৱা সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম, প্ৰণয় আৰু বিবাহ: প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত বছৰটোৰ আৰম্ভণিতে মকৰ ৰাশিৰ ব্যক্তিৰ বাবে অশুভ প্ৰভাৱ আছে যদিও 1 আহাৰৰ পাছত এই অশুভ আঁতৰি অতি শুভ প্ৰভাৱ পৰিব। স্বাস্থ্য ও দেহভাৱ: বছৰটোৰ আৰম্ভণি মকৰ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্যৰ বাবে শুভ নহয় বুলি কোৱা হৈছে। পুৰণি ৰোগে আমনি দিব পাৰে, কিন্তু 15 আহাৰৰ পাছত অতি শুভ ফল লাভ কৰিব। উচ্চ ৰক্তচাপ, মধুমেহ আদি নিয়ন্ত্ৰণত থাকিব। শুভাশুভ: শুভ গ্ৰহ শুক্ৰ, শুভ বাৰ শুক্ৰবাৰ আৰু শনিবাৰ, শুভ ৰং কজলা, শুভ ৰত্ন ইন্দ্ৰনীল, শুভ সংখ্যা 3 আৰু 8। প্ৰতিকাৰ: মকৰ ৰাশিৰ ব্যক্তিৰ অশুভ গ্ৰহ হৈছে শনি, ৰাহু, কেতু। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে নিজ গৃহত যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। কুম্ভ ৰাশি: ৰাশিচক্ৰৰ একাদশ ৰাশিটো হৈছে কুম্ভ। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি। কুম্ভ ৰাশিৰ আদি আখৰ হৈছে গ, তালব্য শ, মূৰ্ধন্য ষ আৰু দন্ত্য শ। পাশ্চাত্য বা ইংৰাজী মতে জানুৱাৰী মাহৰ 20 তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল এই ৰাশিৰ হয়। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বৈশিষ্ট্য: কুম্ভ ৰাশিৰ জাতক জাতিকা ঘোঁৰাৰ দৰে সুন্দৰ দৃষ্টিযুক্ত। কুম্ভ ৰাশিৰ ব্যক্তিসকল ধনশালী আৰু আমোদপ্ৰিয় হয়। এওঁলোক ঈশ্বৰত বিশ্বাসী আৰু বন্ধু পত্নীৰ প্ৰতি আসক্ত হোৱা দেখা যায়। কুম্ভ ৰাশিৰ জাতক জাতিকা উদ্যমী, একাগ্ৰ আৰু ভাবুক প্ৰকৃতিৰ। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ সন্মান বজাই ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলায়। যদি কোনো কাৰণত মানহানি হয় তেন্তে কুম্ভ ৰাশিৰ ব্যক্তিসকল ক্ৰুদ্ধ হৈ পৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাই কেতিয়াও আনৰ সন্মান হাৰিৰ চেষ্টা নকৰে। কুম্ভ ৰাশিৰ ব্যক্তিসকল স্বাধীন চেতিয়া মনৰ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বিবাহ হঠাৎ হোৱা দেখা যায়। এওঁলোকে ভ্ৰমণ কৰি ভাল পায়। কুম্ভ ৰাশিৰ নাৰীসকল চন্দ্ৰবদনা, শোভাকাৰিণী, সুশীলা হয়। এওঁলোকে নিজৰ লগতে পৰিয়ালৰ আন সদস্যৰ প্ৰতি নৰম ভাৱ পোষণ কৰে।
এওঁলোক যথেষ্ট অভিমানী আৰু পুৰুষৰ পৰা সহজে কাম আদায় কৰিব পৰা বিধৰ হয়। কুম্ভ ৰাশিৰ নাৰীসকল পৰিৱৰ্তনশীল। কুম্ভ ৰাশিৰ নাৰীসকলৰ যৌন চেতনা বেছি। কুম্ভ ৰাশিৰ নাৰীসকল শিক্ষিত আৰু সন্তানৰ শিক্ষাৰ ক্ষেত্ৰতো অধিক গুৰুত্ব দিয়ে। কুম্ভ ৰাশিৰ নাৰীসকলে চৰকাৰী চাকৰি, ব্যক্তিগত প্ৰতিষ্ঠান, বেংক, নিজস্ব ব্যৱসায়, আত্মসহায়ক গোট আদিত কৰ্মৰত হৈ নিজৰ পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব লৈ গৰ্বিত অনুভৱ কৰে। স্বভাৱ: কুম্ভ ৰাশিৰ জাতক জাতিকাৰ স্বভাৱ সাধাৰণতে ধৰিব নোৱাৰি। এই ৰাশিৰ জাতক জাতিকা কেতিয়াবা নম্ৰ হোৱাৰ বিপৰীতে কেতিয়াবা অধিক কঠোৰ হোৱা দেখা যায়। এওঁলোকে বিলাসী জীৱন ভাল পায় আৰু জীৱনটো ৰং ৰহইচৰ মাজেৰে কটাবলৈ ভাল পায়। জীৱিকা: কুম্ভ ৰাশিৰ জাতক জাতিকা সদায় দায়িত্বশীল আৰু বিশ্বাসী হোৱা বাবে তেওঁলোকে নিজৰ ভৱিষ্যত নিজেই উজ্জ্বল কৰিব পাৰে। এওঁলোকে একান্ত নিষ্ঠাৰে মনোযোগেৰে যি কামত হাত দিয়ে সেই কামকে জীৱিকা হিচাপে লৈ জীৱনটো আগবঢ়াই লৈ যায়। কুম্ভ ৰাশিৰ লোকে প্ৰতিৰক্ষা, পুলিচ, চিকিৎসা, চৰকাৰী খনন কাৰ্য, ট্ৰেজাৰী, কোষাগাৰ, জমিদাৰী, মাটিৰ দালালি আদিত কৰ্মৰত হৈ জীৱিকা নিৰ্বাহ কৰে। কুম্ভ ৰাশিৰ ব্যক্তিসকলে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অধিক উন্নতি কৰিব পাৰে। কুম্ভ ৰাশিৰ নাৰীসকলেও বিভিন্ন সামগ্ৰীৰ ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰিব পাৰে। 2026-27 চনটো কুম্ভ ৰাশিৰ বাবে কেনে হ'ব পাৰে? মনত ভ্ৰান্তি, দুখ আৰু প্ৰতিযোগিতামূলক কৰ্মত ব্যৰ্থতা আহিব পাৰে, কিন্তু পাছলৈ অৰ্থলাভ, সম্পদ লাভ, প্ৰতিভাৰ স্বীকৃতি লাভ কৰিব পাৰে। বছৰটোৰ মাজভাগত অৰ্থলাভ, কৰ্মলাভ, পদোন্নতি আদি শুভ ফলৰ আগমন হ'ব, কিন্তু শেষৰ সময়ছোৱাত ৰোগ আদি অশুভ কাৰকৰ যোগ আছে। ধনস্থান: বছৰটোৰ আৰম্ভণিতে ধনহানিৰ যোগ আছে যদিও 1 জেঠৰ পৰা ধনস্থানৰ অধিক উন্নতি হ'ব। কুম্ভ ৰাশিৰ লোকে ফলৰ ব্যৱসায়, গেলামাল, সাৰ, কাপোৰৰ ব্যৱসায় আদিৰ জৰিয়তে প্ৰচুৰ পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব। ব্যৱসায় বাণিজ্য: 1 জেঠৰ পৰা কুম্ভ ৰাশিৰ ব্যক্তিৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অধিক লাভৱান হ'ব। 1 শাওনৰ পৰা অশুভ প্ৰভাৱ পৰিব যদিও পুনৰ 1 আহিনৰ পৰা শুভ সময় আহিব আৰু চলি থাকিব। বিদ্যাস্থান: বছৰটোৰ আৰম্ভণি কুম্ভ ৰাশিৰ বিদ্যাৰ্থীৰ বাবে শুভ নহয় যদিও 16 বহাগৰ পৰা অতি শুভ ফল প্ৰদান কৰিছে। এই বছৰ কুম্ভ ৰাশিৰ বিদ্যাৰ্থীয়ে চিকিৎসা, কাৰিকৰী শিক্ষা, কৃষি বিভাগ, পশুপালন বিভাগ, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আদি বিষয়ত সুনাম অৰ্জন কৰিব পাৰিব। 1 ভাদৰ পৰা বিদ্যাস্থানত অশুভ প্ৰভাৱ আছে যদিও পুনৰ 15 আঘোণৰ পৰা শুভ হ'ব। কৰ্মস্থান আৰু চাকৰি: এই বছৰটো কুম্ভ ৰাশিৰ ব্যক্তিৰ কৰ্মস্থানৰ বাবে যথেষ্ট শুভ বুলি কোৱা হৈছে। কুম্ভ ৰাশিৰ নিবনুৱা যুৱক যুৱতীয়ে বিভিন্ন বিভাগ যেনে ডাক বিভাগ, ৰেল বিভাগ, সামৰিক বিভাগ, ৰাজহ বিভাগ, পুলিচ, চিকিৎসা আদি বিভাগত কৰ্মৰত হোৱাত প্ৰচুৰ সম্ভাৱনা আছে। প্ৰেম প্ৰণয় আৰু বিবাহ: বছৰটোৰ আৰম্ভণিতেই প্ৰেম প্ৰণয় আৰু বিবাহৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ ব্যক্তিৰ যথেষ্ট শুভ বুলি কোৱা হৈছে। যুৱক যুৱতীৰ প্ৰেমৰ ক্ষেত্ৰত থকা ভুল বুজাবুজি আঁতৰিব। 10 মাঘৰ পৰা প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত অধিক শুভ সময় আহিব বুলি কোৱা হৈছে। স্বাস্থ্য ও দেহ ভাৱ: 1 জেঠৰ পৰা মংগলৰ অশুভ প্ৰভাৱ কমিব আৰু স্বাস্থ্য ও দেহ ভাৱ শুভ হ'ব। শুভাশুভ: কুম্ভ ৰাশিৰ শুভ গ্ৰহ হ'ল শুক্ৰ, শনি। শুভ বাৰ শুক্ৰবাৰ, শনিবাৰ। শুভ ৰং কজলা আৰু নীলা। শুভ ৰত্ন ইন্দ্ৰনীল। শুভ সংখ্যা 3 আৰু 8। প্ৰতিকাৰ: এই বছৰটোত কুম্ভ ৰাশিৰ অশুভ গ্ৰহকেইটা হ'ল ৰাহু, কেতু আৰু মংগল। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে নিজ গৃহত যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মীন ৰাশি: ৰাশিচক্ৰৰ দ্বাদশ তথা শেষৰটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ অধিপতি হ'ল বৃহস্পতি। আদি অক্ষৰ হ'ল ডি, ডু, ৰি, নিয়, দে, দো, চ আৰু চি। পাশ্চাত্য বা ইংৰাজী মতে 20 ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ 20 তাৰিখৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল মীন ৰাশিৰ। মীন ৰাশিৰ ব্যক্তিসকলৰ বৈশিষ্ট্য: মীন ৰাশিৰ জাতক জাতিকা শান্তিপ্ৰিয়, আশাবাদী, উদাৰ প্ৰকৃতিৰ, নতুন উদ্ভাৱনী সম্পন্ন, সহানুভূতিশীল আৰু কৰ্তব্যপৰায়ণ। নিজে যিটো ভাল বুলি ভাবে সেই অনুসাৰে কাম কৰে। মীন ৰাশিৰ যুৱক যুৱতীয়ে নিজ গুণ আৰু বুদ্ধিৰ জৰিয়তে অৰ্থ উপাৰ্জন কৰিব পাৰে। মীন ৰাশিৰ ব্যক্তিসকলৰ বিবাহিত জীৱন সুখময় নহয়। দাম্পত্য জীৱনত বহু মতানৈক্য দেখা যায়। মীন ৰাশিৰ ব্যক্তিৰ ৰোগ কম হয়। মীন ৰাশিৰ ব্যক্তিয়ে স্বাধীনভাৱে থাকি, স্বাধীনভাৱে বসবাস কৰি, স্বাধীনভাৱে নিজৰ কৰ্ম কৰি মনত আনন্দ লাভ কৰে। মীন ৰাশিৰ নাৰীসকল সচৰাচৰ পুত্ৰৱতী, ধৰ্মপৰায়ণ, সুশীলা, সকলো শিল্পকলাত পাকৈত, লাজকুৰীয়া স্বভাৱৰ, জিতেন্দ্ৰিয় আৰু প্ৰভূত ধনশালী হৈ থাকে। এওঁলোকে স্বামীৰ সহযোগত সুন্দৰ জীৱন যাপন কৰিব বিচাৰে। মীন ৰাশিৰ নাৰীয়ে সহজতে আনৰ কথা মানি চলিবলৈ টান পায়। এওঁলোকে যথেষ্ট পৰিমাণে অভিমানী আৰু পুৰুষৰ পৰা সহজতে কাম আদায় কৰিব পাৰে। মীন ৰাশিৰ নাৰী বুদ্ধিমতী।
মীন ৰাশিৰ নাৰীয়ে বহু সময়ত পুৰণিকলীয়া ৰীতি নীতিবোৰ মানি চলিবলৈ টান পায়। মীন ৰাশিৰ নাৰীৰ যৌন চেতনা অতি বেছি। মীন ৰাশিৰ বহু নাৰীয়ে নিজস্বভাৱে বিভিন্ন ব্যৱসায়, ক্ষুদ্ৰ উদ্যোগ, কৃষি কৰ্ম, ছাগলী, মুৰ্গী আদিৰ ফাৰ্ম প্ৰতিষ্ঠা কৰি নিজকে স্বাৱলম্বী কৰিব পাৰে। স্বভাৱ: মীন ৰাশিৰ ব্যক্তিসকল অতিশয় জ্ঞানী, ঈশ্বৰ বিশ্বাসী হয়। মীন ৰাশিৰ ব্যক্তিসকল শিক্ষাৰ প্ৰতি অধিক যত্নৱান। মীন ৰাশিৰ ব্যক্তিয়ে নৃত্য, গীত, ৰং ৰহইচৰ মাজেদি জীৱনটো পাৰ কৰিব বিচাৰে। জীৱিকা: মীন ৰাশিৰ ব্যক্তিয়ে ৰাজনীতি, কূটনীতি, চিকিৎসা, শিক্ষা, আইন, কৃষি, উদ্যোগ, পৰিবহণ আদিত আত্মনিয়োগ কৰি জীৱিকা গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰি হোটেল ব্যৱসায়, ৰজকৰ্মচাৰী, সংগীত জগতত পাৰদৰ্শিতা দেখুৱাইও জীৱন নিৰ্বাহ কৰিব পাৰে। মীন ৰাশিৰ ব্যক্তিসকলে নিজৰ কৰ্ম কৰি যায় আৰু আনৰ কথাত বিশ্বাস নকৰে। মীন ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যত: মীন ৰাশিৰ ব্যক্তিৰ ভৱিষ্যত অতি উজ্জ্বল। মীন ৰাশিৰ ব্যক্তিসকলে দুপত-দুপে উন্নতি কৰি যায়। মীন ৰাশিৰ ব্যক্তিসকল অতি পৰিশ্ৰমী। নিজৰ প্ৰয়োজনীয় সকলো কৰ্ম এওঁলোকে কৰি যায়। মীন ৰাশিৰ ব্যক্তিয়ে স্থায়ীভাৱে সুন্দৰ ঘৰ দুৱাৰ কৰি জীৱন নিৰ্বাহ কৰে। 2026-2027 চনটো মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে কেনে হ'ব পাৰে? বছৰটোৰ আৰম্ভণিতে কৰ্মত বিলম্বতা দেখা পাব, ৰোগ বৃদ্ধি পাব, খং বৃদ্ধি, জেদ বৃদ্ধি আৰু উচ্চাকাংক্ষী হ'ব। বছৰটোৰ মাজভাগত বুধ অৱস্থান কৰাত কৰ্মক্ষেত্ৰত শুভ হ'ব, কিন্তু শেষৰ চোৱাত আকৌ কেতুৰ অৱস্থানৰ বাবে ৰোগ বৃদ্ধি, শত্ৰু বৃদ্ধি, ধননাশ আদি হ'ব পাৰে। ধনস্থান: মীন ৰাশিৰ ধনপতি গ্ৰহটো হ'ল মংগল। বছৰটোৰ আৰম্ভণিতে ধনস্থানৰ ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব, জেঠলৈ অলপ অশুভ প্ৰভাৱ পৰিব। 1 জেঠৰ পাছত মীন ৰাশিৰ ব্যক্তিসকলে মাটিৰ দালালি, ভূমি বিভাগ, চাহ মিঠাইৰ ব্যৱসায়, মাংসৰ ব্যৱসায়, বিভিন্ন উদ্যোগ, ফলৰ ব্যৱসায় আদিৰ জৰিয়তে প্ৰচুৰ অৰ্থৱান হ'ব পাৰিব। ব্যৱসায় বাণিজ্য: মীন ৰাশিৰ ব্যৱসায় বাণিজ্যৰ গ্ৰহটো হৈছে বুধ। মাজে মাজে অশুভ প্ৰভাৱ পৰিলেও 14 আহাৰৰ পৰা মীন ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায় বাণিজ্যত অতি শুভ প্ৰভাৱ পৰিব। মীন ৰাশিৰ ব্যক্তিয়ে চাহৰ হোটেল, মিঠাইৰ ব্যৱসায়, ফল মূলৰ ব্যৱসায়, কাঠৰ ব্যৱসায়, কিতাপ কাগজৰ ব্যৱসায় আদিৰ জৰিয়তে প্ৰচুৰ অৰ্থৱান হ'ব পাৰিব। বিদ্যাস্থান: 15 বহাগৰ পৰা বুধৰ প্ৰভাৱ শুভ হ'ব আৰু মীন ৰাশিৰ যুৱক যুৱতীয়ে মহাকাশ, গৱেষণা, অংক, পদাৰ্থ বিজ্ঞান, অৰ্থনৈতিক শিক্ষা, ভূগোল আদি বিষয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীয়ে সুনাম অৰ্জন কৰিব পাৰিব। 1 আহিনৰ পৰা মীন ৰাশিৰ বিদ্যাৰ্থীৰ বিদ্যাস্থান অতি শুভ হ'ব আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰীক্ষাত সফলতা লাভ কৰিব। কৰ্মস্থান আৰু চাকৰি: মীন ৰাশিৰ কৰ্মপতি গ্ৰহটো হ'ল বৃহস্পতি। মীন ৰাশিৰ ব্যক্তিসকলে বেংক, ট্ৰেজাৰী, বিদ্যালয়, মহাবিদ্যালয়, মণ্ডল, কেৰাণী আদিৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। ইয়াৰ উপৰিও মীন ৰাশিৰ যুৱক যুৱতীয়ে বিভিন্ন কোম্পানী, প্ৰতিষ্ঠান, কৃষিভিত্তিক উদ্যোগ আদিত কৰ্মপ্ৰাপ্তি বা চাকৰি লাভৰ যোগ আছে। প্ৰেম, প্ৰণয় আৰু বিবাহ: মীন ৰাশিৰ জাতক জাতিকাৰ বিবাহকাৰক গ্ৰহটো হৈছে বুধ। 15 বহাগৰ পৰা মীন ৰাশিৰ জাতক জাতিকাৰ বিবাহৰ যোগ মিলিছে। নতুন প্ৰেমে সঁহাৰি জনাব। 1 আহিনৰ পৰা বুধৰ শুভ সময় আহিব আৰু বিবাহ উপযোগী মীন ৰাশিৰ যুৱক যুৱতীয়ে বিবাহত দেখা দিয়া বাধা আঁতৰিব। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত পূৰ্ণতা লাভ কৰিব। স্বাস্থ্য ও দেহ ভাৱ: মীন ৰাশিৰ ব্যক্তিৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অশুভ প্ৰভাৱ দেখা নাযাব। উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগ নিয়ন্ত্ৰণত থাকিব। শুভাশুভ: মীন ৰাশিৰ ব্যক্তিৰ শুভ বাৰ সোমবাৰ, শুভ সংখ্যা 3, শুভ ৰং হালধীয়া, শুভ ধাতু সোণ, শুভ ৰত্ন পীত পোখৰাজ। প্ৰতিকাৰ: মীন ৰাশিৰ অশুভ গ্ৰহকেইটা হ'ল ৰাহু, কেতু আৰু শনি। অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে নিজ গৃহত যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা নৱগ্ৰহ পূজা কৰে তেন্তে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, এয়াই আছিল ৰাশিচক্ৰৰ 12টা ৰাশিৰ সম্পূৰ্ণ তথ্য। আপোনাৰ স্বভাৱ, জীৱনধাৰা, প্ৰেম আৰু আগন্তুক সময়ৰ সম্ভাৱনা সম্বন্ধে এক সংক্ষিপ্ত কিন্তু গুৰুত্বপূৰ্ণ আলোচনা। মনত ৰাখিব, ৰাশিয়ে আমাৰ জীৱনৰ এটা দিশ দেখুৱায়, কিন্তু নিজৰ পৰিশ্ৰম, সিদ্ধান্ত আৰু মানসিক শক্তিয়েই আমাৰ ভৱিষ্যত গঢ়ে। সেয়েহে ৰাশিৰ দিশ নিৰ্দেশনা গ্ৰহণ কৰক, কিন্তু নিজৰ জীৱনৰ পথ নিজেই নিৰ্ধাৰণ কৰক। ধন্যবাদ।